কৃষ্ণ কৃষ্ণ হরে রাম কৃষ্ণ পর গুরু হরি রাম হরি রাম 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 শ্রী কৃষ্ণায় নমঃ মুক্তাপি নিস্পৃহা प्रतिपद प्रमीलदानन्ददं यमस्थाय समस्त मस्तकमणिं कुर्वन्ति सेवसे तां भक्तानपि तां च भक्तमपि तं ভক্ত প্রিয়ং শ্রীহরিং বন্দে সন্তমর্থ এহনো দিবসং নিত্যং শরণ্যং ভজে বন্দে সন্তমর্থ এহনো দিবসং নিত্যং শরণ্যং ভজে কৃষ্ণ কৃষ্ণ প্রার্থনা লেসাই ছন্দ কৃষ্ণ ব্রহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া হজা মাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোপে জীৱ আছে পৰি কাল সৰ্পে দংশি হৰিল চেতন তাৰ মুখ্য ৰূপত যু বাক্যামৃত কৃপাই সিঁচিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও তাক উদ্ধাৰ সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়া পায়া
আকাশে আকাশে গৰুৰ স্কন্ধে চক্ৰ ধৰি হৰি দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখেয়াৰ্ত নাদ কৰি নমো ভগৱন্ত গুৰু লয়ো দাস কৰি ৰাম নমো ভগৱন্ত গুৰু লয়ো দাস কৰি কৃষ্ণ প্ৰভু কৃষ্ণ 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 আইগৰাকী স্মৰণলৈ সেৱা জনাইছো। এতিয়া আমাৰ প্ৰাৰ্থনা 40 নম্বৰ প্ৰাৰ্থনা চলি আছে। পূৰ্বত আমাৰ যিবিলাক প্ৰাৰ্থনা হৈছে চিত্ৰ বৃত্তি মৰকা আদি কৰি যিবিলাক প্ৰাৰ্থনা সেইবিলাক প্ৰাৰ্থনাত থাকি এই প্ৰাৰ্থনাৰ গুৰুত্বটো অলপ বেলেগ। এইবিলাক হ'ল প্ৰায়ে ভক্তিৰ দিশত আগবাঢ়ি যোৱা শৰণ ভজন লোৱা যিসকলে ভক্তিৰ দিশত আগবাঢ়ি গৈছে সেইসকলৰ কাৰণে এনেকুৱা প্ৰাৰ্থনাৰ প্ৰয়োজনটো বেছি, উপলব্ধিটো বেছি হয়। আৰু ইয়াত অন্তৰ্নিহিত ভাৱো বহুত তাৎপৰ্যপূৰ্ণ। বিশেষকে 3 প্ৰকাৰৰ যি প্ৰাৰ্থনা আছে, আৰ্তভাৱৰ প্ৰাৰ্থনাবিলাক আগতে হৈ গৈছে। এয়া সাধাৰণতে কাৰুণ্য ভাৱৰ প্ৰাৰ্থনা। প্ৰেম ভাৱৰ প্ৰাৰ্থনা আছে। প্ৰেম ভাৱত আৰ্তও নাথাকে, কাৰুণ্যও নাথাকে, মাত্ৰ ভগৱন্তক চৰণত প্ৰেম ভাৱে ভজনা কৰাৰ কথাহে থাকে। তাত দুখ বেদনা দৈন্য কষ্ট বেদনাৰ কথা উল্লেখ নাথাকে। এয়া কাৰুণ্য ভাৱৰে প্ৰাৰ্থনা। যিহেতু মহাপুৰুষ মাধৱদেৱে বিভিন্ন শাস্ত্ৰৰ সাৰ সংগ্ৰহ কৰি তত্ত্ব উপলব্ধি কৰি আমাৰ হৃদয়ৰ যাতে মানে নিবৃত গুণত এই প্ৰাৰ্থনাই যে ক্ৰিয়া কৰিব পাৰে, আমি যে উপলব্ধি কৰিব পাৰো, তেনেধৰণে ইয়াত ধুনীয়াকৈ সজাই দিছে। প্ৰথমতে আমি যদি চাওঁ এই 3 জোপা ঘোষাৰ যদি সৰল অৰ্থটোক আমি প্ৰথমতে পঢ়ো, এনেকুৱা লাগিব, হে ৰাম, ব্ৰহ্মা আদি কৰি সকলো জীৱ মায়াৰ সজ্জাত পৰি অচেতন হৈ আছে। প্ৰভু, একমাত্ৰ তুমিহে সনাতন তত্ত্বৰ চৈতন্য বস্তু। আমি সকলোৱে অচেতন হৈ থকা এই জীৱসমূহক তোমাৰ চেতনা প্ৰদান, তুমিহে চেতনা প্ৰদান কৰি জাগ্ৰত কৰিব পাৰিবা, কৰা। তাৰ পাছতে ক'লে যে সামান্য পাৰ্থিৱ বা সৰু সুৰা পাৰ্থিৱ সুখভোগৰ লালসাত বা সুখভোগত বিভোৰ হৈ আমি বহুতো আশা কৰি, বহুতো দীৰ্ঘম্যাদী কিছু আশা কৰি আমি সমস্ত জীৱবিলাক সংসাৰৰ গৰ্তত পৰি গ'লো। কাৰণ ভোগৰ লালসাত গৈ গৈ গাঁতত পৰি গ'লো, গাঁতত পৰি আছো। আৰু এই গাঁতত পৰি থকা সুবিধাটো পাই কালৰূপী সৰ্পই দংশন কৰি আমাৰ চেতনাবিলাক নাইকিয়া কৰি দিলে। আমাৰ চেতনাহীন হৈ গ'ল, অচেতন হৈ গ'লো আমি। সেইকাৰণে তুমি কৃপা কৰি আমাৰ এই জীৱসমূহক এনে সংসাৰ গত্ৰৰ পৰা আৰু লগতে অচেতন অৱস্থাৰ পৰা তোমাৰ অমৃতময় বাণীসমূহ কৃপা কৰি আমাক প্ৰদান কৰা, যাৰ দ্বাৰা আমি উদ্ধাৰ হৈ যাব পাৰো, মুক্ত লাভ কৰিব পাৰো। এয়া হ'ল প্ৰাৰ্থনা দুপুটৰ কথা ক'লে। তাৰ পাছতে আকৌ ক'লে যে সৰোবৰৰ মাজত গাহে ভৰিত ধৰি এফালৰ পৰা টানি থকাৰ কাৰণে গজেন্দ্ৰই মহা দুখ পালে, কষ্ট পালে, প্ৰিয়া পাইছে। সেয়েহে সেই মানে গজেন্দ্ৰই দেখিলে যে আকাশত ভগৱন্তই গৰুড়ৰ স্কন্ধত বহি শুই থকা দেখিলে। দেখাৰ লগে লগে তেওঁ এই সৰোবৰত থকা এটি সুবৰ্ণৰ পদ্ম তেওঁ সুৰেৰে ধৰি নমো ভগৱন্ত গুৰু মোক দাস কৰি লোৱা বুলি দুখত আৰ্তনাদ কৰিবলৈ ধৰিলে। এইদৰে
এই প্ৰাৰ্থনা তিনি যুগত প্ৰাৰ্থনাৰ কথাকেইটা আছে। আমি যদি ইয়াত চাওঁ, ইয়াত আচলতে কালৰ কথা কৈছে। ইয়াত কালৰ দুটা ৰূপ কৈছে। এটা কালত সৰ্পৰূপে দেখুৱাইছে আৰু এঠাইত কালক গ্ৰাহৰূপে দেখুৱাইছে। গ্ৰাহৰ ৰূপৰ যিটো মানে গ্ৰাহ ৰূপ ধৰি যিটো কাল, সেইটো কালে আমাক এফালৰ পৰা গিলিহে যায়। আৰু যিটো সৰ্পৰূপী কাল, সি কিন্তু দংশন কৰি অচেতন কৰি দিয়ে। এতেকে সৰ্পৰ দুটা কাম, এটা দংশন কৰিলে অচেতন কৰে, গিলি নেপেলায়, আৰু আন এটা সৰ্প এফালৰ পৰা গিলি 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 এদিন শেষ কৰি দিব। এতেকে এই দুটা সাপৰ কাৰণত আমি পৰি আছো, কালগ্ৰাসৰ। আৰু এই কথাকেইটা ইয়াত প্ৰকাশ কৰিছে। আন এটা বস্তু কি? মায়া। যে মায়াই আমাক কেনেকৈ মায়া সজ্জাত আমি পৰি আছো, সেই সম্পৰ্কে ইয়াত জনাইছে। অকল ময়ে আমিয়েই নহয়, যে ব্ৰহ্মা আদি কৰি যিমান জীৱ আছে কোনো বাদ দিয়া নাই। ব্ৰহ্মা আদি কৰি কীট পতংগলৈকে, অকণমানি পোকলৈকে, পৰুৱালৈকে যিমান বিলাক জীৱ এই জগতত আছে, আমি জীৱ বুলি ক'লে যদিও ভগৱন্তৰ অংশ, চৈতন্য সত্তাৰ জীৱ বুলি কোৱা হয়, কিন্তু ইয়াত জীৱ বুলি কওঁতে এই দেহধাৰী সমস্ত জীৱকে কৈছে। যিবিলাকে পঞ্চভূতি বা কিবা দেহ ধাৰণ কৰি আছে, বা লিংগ দেহ ধাৰণ কৰি আছে, বা কোনোবাই গন্ধৰ্ব দেহ আছে, কোনোবাই দৈব্য দেহ হ'ব পাৰে, কোনোবাই মানে ব্ৰহ্মলোকতো থাকিব পাৰে। সমস্ত 14বিধ দেহৰ কথাকে কৈছে। 14খন ব্ৰহ্মাণ্ডত 14বিধ দেহ ধাৰণ কৰি তিৰ্যকলৈকে থকা সমস্ত লোকসকলকে জীৱ বুলি কৈছে। ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱৰ মায়া সজ্জাত হেনো ঘুমতি গৈ আছে, শুই আছে। গতিকে মায়া সজ্জাখন তেতিয়াহ'লে কেনেকুৱা হ'ব? যিখন মায়া সজ্জাত শুই দিয়াৰ লগে লগে মানুহ ঘুমতি গুচি যায়। গতিকে মায়া সজ্জাখন যদি আমি চাওঁ, দেখিম আমাৰ বিচনাবিলাক যেনেকৈ 4টা খুটা থাকে, মায়া সজ্জাটো সেই 4টা খুটাই আছে। মায়া সজ্জা হ'ল আপোনাৰ, এটা হ'ল মহামায়া, আনটো এটা মহামায়া, এটা বিশেষ ৰূপ হ'ল মহাপ্ৰকৃতি, যিবোৰ আমি জগতখন বস্তুময় দেখিছো, বস্তু যেন দেখিছো। আনটো হৈছে মানে অবিদ্যা, আমাৰ যিটো জ্ঞানটো নাইকিয়া কৰি দিছে, যাত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ নিজৰ যিটো থাকিব লাগে জ্ঞান, জাতক প্ৰৱেশিলে জ্ঞান বিষয় জীৱৰ জ্ঞান নাইকিয়া কৰি দিয়ে, সেইটো অবিদ্যা। আন এটা হৈছে যে মধুমতি ৰূপ, মানে আমাক মোহগ্ৰস্ত কৰি পেলায়। এই 4টা মানে খুটাৰ ওপৰত আমাৰ মায়া সজ্জাখন নিৰ্মাণ হৈছে। মায়াৰ এই 4টা ৰূপ। আমি সেই মায়াকে মহামায়া কৈছো, কেতিয়াবা তাকে মহাপ্ৰকৃতি বুলিও কৈছো, বা তাকে আমি অবিদ্যা বুলিও কেতিয়াবা কৈছো, আৰু কেতিয়াবা অবিদ্যাৰ ৰূপ লৈছে, আৰু কেতিয়াবা সি মধুমতি মায়াৰ ৰূপ লৈছে। আপোনালোকে মাধৱদেৱে লিখিছে যে মধুমতি মায়ে মানুহক উন্মুক্ত কৰি ৰাখিছে, সংসাৰ চক্ৰত ক'ব নোৱাৰা কৰি ৰাখিছে। তাৰ পাছতে আকৌ সেই 4টা খুটাৰ ওপৰত থকা যিখন তুলিত আমি শয়ন কৰিছো, যেনেকে অনন্ত সজ্জাটো ভগৱন্ত শয়ন কৰিছে, তেনেকে আমাক কিন্তু কাৰণে আমাক এই যিখন আমাক টচক বা তুলি দিছে, সেইখনখিনি 3 তৰপীয়া টচক বা তুলি। 3টা তৰফ হৈছে, এটা সতগুণ, এটা ৰজগুণ, এটা তমগুণ। 3টা গুণৰ এখন তুলিৰ ওপৰত আমি শয়ন কৰি আছো, তাতে আমি আবদ্ধ হৈ আছো। আবদ্ধ থকাৰ লগে লগে আমাক আমাৰ গোটেই মায়াই আমাক ধৰসি পেলাইছে। তাৰ ফলত আমি লগে লগে অচেতন হৈ পৰিলো। অৰ্থাৎ জীৱৰ যিটো মানে ভগৱন্তৰ অংশ জীৱ, যিটো আমাক স্তুতিত কৈছে, তোমাৰ সেই অংশ আমি যত জীৱ জাক, বা আমাৰ এইটোও কৈছে তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমিও তোমাৰ অংশ, তোমাৰে আমি অংশ বুলি আমাক যেনেকৈ কৈছে, যে কালগ্ৰস্ত হৈয়া ভৈলো অচেতন, মানে আমি অচেতন হৈ পৰিছো, আৰু তোমাৰে আমি অংশ যদিও তোমাৰ মায়াই আমাৰ মন মুহি পেলাই সংসাৰত অচেতন কৰি পেলালে। গতিকে আমি সেইখন সজ্জাত শয়ন কৰাৰ লগে লগে জীৱবিলাকে অচেতন হৈ যায়, নিজৰ চেতনা নাইকিয়া হৈ যায়। কিন্তু জীৱটো থাকিলেই দেহটোৱে সেইবিলাকে কিন্তু কাম কৰি থাকে, থাকিলেই হ'ল। জীৱৰ নিজস্ব ধাৰাৰে কাম নকৰে, মনৰ ধাৰাৰে কাম কৰি যায়। সেইকাৰণে এই মায়া সজ্জাত ব্ৰহ্মা আদি কৰি সমস্ত মজি আছে, কোনো বাকী নাই। ব্ৰহ্মা, ইন্দ্ৰ, ৰুদ্ৰ, যিমান দেৱ দেৱতা আছে, সমস্ত দেৱতাই এই মায়া সজ্জাত শয়ন কৰি আছে।
মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। একমাত্ৰ চৈতন্য সত্তা বস্তু হেনো প্ৰভু ভগৱন্ত। তেওঁ মায়াৰ অতীত, কাৰণ ভগৱন্তৰ পিছতেই মায়া, আৰু মায়াৰ পাছত যিবোৰ সৃষ্টি হৈছে সেই মায়াতেই ঘুমতি আছে, কাৰণ মায়াৰ অতীত নহয়। মায়াৰ অতীত সেই পৰম ঈশ্বৰ পৰম পুৰুষ ভগৱানৰ বাহিৰে মায়াৰ অতীত একোৱেই নাই। সেই মায়াৰ আগে আগে আকৌ কালৰ সৃষ্টি, এটাকে কাল মায়াই ব্ৰহ্মা আদি কৰি যিমান জীৱ আছে সমস্তৰ ওপৰতে প্ৰভাৱান্বিত কৰে। সেইকাৰণে কৃষ্ণই কয় দেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী। এটাকে কাল মায়াদিৰ গৰাকী হল স্বয়ং প্ৰভু ভগৱন্ত। ভগৱন্তৰ বাহিৰে কাল মায়াৰ ওপৰত কোনো প্ৰভাৱ খটুৱাব নোৱাৰে। আমি ব্ৰহ্মা আদি কৰি যিমানবোৰ জীৱ আছো সকলোবিলাক কাল মায়াৰ অধীন। আমি কাল মায়াৰ বিক্ৰমত পৰাজিত হৈ গৈছো। কাল মায়াক আমি একো কৰিব নোৱাৰো। আমাক কাল মায়াক পৰাজিত কৰি সংসাৰত মজাই ৰাখিছে। সেইকাৰণে ভগৱন্তক আমি প্ৰাৰ্থনা কৰিছো, হে প্ৰভু, কাৰণ আমি কি কম, আমি যে মায়াত মজি আছো তাৰ কাৰণে আমি দোষী নহয়। আমি দোষী নহয়, ব্ৰহ্মা আদি জীৱবিলাকে, যি ব্ৰহ্মাই আমাক এই জগতখন বনাইছে, আমাক সমস্তকে জগতৰ সৃষ্টি কাৰ্য কৰিছে, সেই ব্ৰহ্মাও সেই মায়াতেই মজি আছে। আমিয়ে মজি থকা নাই, সমস্ত হয়। ডাঙৰ লোকৰ ডাঙৰ মায়া, সৰু লোকৰ সৰু মায়া। ডাঙৰ ঘৰত ডাঙৰ মায়া, সৰু ঘৰত সৰু মায়া। আমি যদি চাওঁ অকণমানি নিগনি এটাও পোৱালীকেইটাৰ প্ৰতি তাৰ মায়া যিটো, ঠিক সেইদৰে আমাৰ ডাঙৰ জীৱ জন্তু বিলাকৰো তেনেকুৱাই মায়া। মায়া মই বেছি ল'ৰা ছোৱালীক ভাল পাওঁ, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক সিমান ভাল নাপায়, এনেকুৱা কথা নহয়। সকলোৰে মায়াটো একেটাই, মাত্ৰ ডাঙৰ বিলাকৰ বাহিৰত ডাঙৰ ধৰণে দেখায়, সৰু বিলাকক সৰু ধৰণে দেখায়। অকণমানি কীট পতংগটোৰো তেওঁলোকৰ পোৱালী বিলাকলৈ মায়া বা মৰম আছে, তাৰ কাৰণে তেওঁলোকে প্ৰাণ দিবলৈকো গুচি যায়। সেইকাৰণে এই মায়াটো কোনো ভিন্ন নহয়, সকলোকে মায়াদৰ্শী আছে। আৰু কালৰ প্ৰভাৱৰ পৰা কোনো মুক্ত নহয়। কাল হল সময়, সকলোকে কাল বন্ধা থাকে, কোনোৰে কাল বন্ধা নাথাকে। কালৰ অতীত একমাত্ৰ ভগৱন্তৰহে কালৰ নিয়ন্ত্ৰণত নাই। সেইকাৰণে এই কালে ব্ৰহ্মাকো দৰ্শী আছে। কোনোবা লোকে যদি ভালধৰণে সাধনা কৰি ব্ৰহ্মলোকলৈ গৈছে, ব্ৰহ্মলোকৰ হন্তে কালে আনে ধৰি, তাৰ পৰাও কালে ধৰি আনিব। কালৰ বিক্ৰমৰ প্ৰায় 14খন ব্ৰহ্মাণ্ড, 14বিধ দেহে কেতিয়াও নিস্তাৰ নাপায়। এবিধ দেহকহে কালে প্ৰভাৱান্বিত কৰিব নোৱাৰে। সেই এবিধ হল পঞ্চদশবিধ দেহ বিলাকে হল পাৰিষদী তনু, যাক আমি বৈকুণ্ঠত থাকে বুলি কৈছো। পাৰিষদী তনু বিলাক কাল মায়াৰ অতীত, কাল মায়াই তেওঁলোকক প্ৰভাৱান্বিত কৰিব নোৱাৰে। বাকী 14 প্ৰকাৰ যিটো দেহ আছে, এই 14বিধ দেহক কাল মায়াৰ প্ৰভাৱত পৰে। সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। এই সমস্ত মায়া সজ্জাত ঘুমতি গৈ আছে। ইয়াক মাত্ৰ কৈছে যে তুমি সেই চৈতন্য সনাতন, তুমি মাত্ৰ একমাত্ৰ চৈতন্য, অৰ্থাৎ তুমি অচেতন কোনোদিনে নোহোৱা। অচেতন হোৱাৰ তোমাৰ কোনো কাৰণ নাই, কাৰণ অচেতন কৰিবলৈ কাৰক লাগিব। অচেতন কোনে কৰে? মায়াই কৰে। অচেতন কোনে কৰে? কালে কৰে। এতেকে কাল মায়াই যাক প্ৰভাৱান্বিত কৰিব, একো কৰিব নাই। সেইকাৰণে তেওঁ অচেতন হবই নোৱাৰে, অচেতন হোৱাৰ কোনো প্ৰশ্নই নাই। সেইকাৰণে তেওঁ সদা চৈতন্য, তেওঁ সদা সৰ্বতিকাল সৰ্বক্ষণতে চৈতন্য থাকে, আৰু সদা কাল তেওঁ একেই ধৰণে থাকে, কোনো তেওঁ পৰিৱৰ্তন নহয়। সেইকাৰণে তেওঁক নিৰঞ্জন বুলি কোৱা হয়। আৰু তেওঁ কোনো পৰিৱৰ্তন নাই, তেওঁ সনাতন, সকলো কালতে থাকে। বাকীবোৰ কোনেও সকলো কালত থাকিব নোৱাৰে, একমাত্ৰ ভগৱন্তহে সনাতন তত্ত্ব বস্তু। তুমি সেই চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিৰূপনাথ জগাই এইদে বুলি সমস্ত জীৱৰ কাতৰস্থ হৈ ভগৱন্তক আমি প্ৰাৰ্থনা জনাইছো। এই প্ৰভু তুমি চৈতন্য, আমি যদি চব তোমাৰ মায়া সজ্জাত কৰি ঘুমতি গৈ গলো। আমি কোনো কথা নাজানো, আমাৰ কোনো চেতনা নাই। গতিকে তুমি চৈতন্য হৈ আছা, গতিকে চৈতন্য শক্তি প্ৰদান কৰি তুমি আমাক জগাই লৈ যোৱা, নহলে আমি টোপনি লাল কাল হৈ আছো। এইদে বুলি ভগৱন্তৰ চৰণত কাতৰস্থ হৈ জীৱসমূহ এইটো প্ৰাৰ্থনা কৰিছে। কাৰণ জীৱৰ কি আছে, অচেতন যদিও ভিতৰৰ সত্তাটো কিন্তু ভগৱন্তৰ অংশ। যেতিয়া ভিতৰৰ সত্তাটো যিটো ভগৱন্তৰ লগত যিটো সংযোগ, সেইটো কিন্তু ঠিকে আছে। কাৰণ
জীৱৰ কোনো বিনাশ নাই, আত্মাৰ কোনো বিনাশ নাই, দেহৰহে বিনাশ আছে। দেহটোত আছে কাৰণে জীৱটো তেনেকৈ তেওঁ মানে অচেতন বুলি অনুভৱ কৰিছে, কাৰণ মনে কাম কৰা নাই, ইন্দ্ৰিয়বৰ্গই কাম নকৰে, অন্যায় নকৰে, যিটো কাম কৰিব লাগে সেইবিলাক নকৰে, সেইকাৰণে অচেতন জীৱ সৈতে কৰিছে। কাৰণ ইন্দ্ৰিয়বিলাক জীৱে মনে যোগ্য যাওঁ বোলে জীৱে বোলে যাওঁ, মনৰ মৰণে জীৱে বোলে মৰো। গতিকে সেইবিলাকৰ যেতিয়া তেওঁ অনুকূলে কৰ্ম নকৰে, তেতিয়াহ'লে জীৱৰ নিজস্ব ধাৰা একো নাথাকে, সেইকাৰণে অচেতন বুলি ইয়াত কোৱা হৈছে। এতিয়া তাৰ পাছলৈ আমি যদি চাওঁ, দ্বিতীয় ঘোষাফাঁকিত আৰম্ভ কৰিলে যে আমি ক্ষুদ্ৰ সুখে বহু আশা কৰিম। আমি আচলতে যিবোৰ এতিয়া সুখৰ কথা ভাবিছো, কৰো, আমি আশা কৰো যে এইটো কৰিলে এইটো হ'ব, সেইটো কৰিলে সেইটো হ'ব, সেইটো কৰিলে এইটো হ'ব, এনেকে আমি বৰ সুখত থাকিব পাৰিম। আমাৰ ল'ৰাটো ভাল স্কুলত নাম লগাওঁ, ভাল শিক্ষা দিওঁ, ডাঙৰ মানুহ কৰো, আগলৈ আমি বৰ সুখত থাকিব পাৰিম। এইবিলাক হ'ল ক্ষুদ্ৰ সুখৰ আশা। তেনেকে কোনো মানুহেই আজিলৈকে সেইখিনিত পৰা হোৱা নাই। যেনেকৈ ভাবে তেনেকৈ নহয়। আমি ল'ৰা ছোৱালী পঢ়ুৱাইছো, ডাঙৰ হৈছে, বহুতে আশা কৰিছো ভাল হৈ যাব, সিহঁতে ডাঙৰ চাকৰি কৰিব, আমি গোটেইখিনি আমি বুঢ়া কালত সুখেৰে খাই বৈ থাকিব পাৰিম। কিন্তু সময়ত গৈ সেইটো নুঠে। ঠায়ে ঠায়ে গৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থব, বা তেওঁলোক গৈ দূৰত গুচি যাব। টেলিফোনত কথা পতাৰ বাহিৰে কোনো আপোনাৰ সমস্যা সমাধান কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। সেইবোৰ আমাৰ ক্ষুদ্ৰ সুখ। আমি ক্ষুদ্ৰ সুখত আশা কৰি আছো। কোনোবাই মানে যেনেকৈ আমাৰ এটা সৰু গল্প এটা আছে, এই যে সান্দহ টেকেলি এটা আনি এজন মানুহে থৈ দিছিল বান্ধি বেৰতে, সেই সান্দহ টেকেলিলৈ তেওঁ চকু পৰিল শুই থাকোতে যে এই সান্দহ টেকেলি বেচিলে মই ইমান পইচা পাম, সেই পইচাৰে যদি মই আমুক বস্তু কেইটা কিনি আনো, তাৰ পৰা ইমান টকা পাম, তাৰ পৰা মই যদি গাই গৰু কিনো বহুত পইচা, তাৰ পৰা গাখীৰ ওলাব বহুত পইচা পাম, এনেকৈ ধন হলে মই ধুনীয়াকৈ ঘৰ এটা বনাম, আমুক কৰিম তাকমুক কৰিম, এনেকৈ কৰি 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 বিশাল ঘৰৰ কৰিলে। তাৰ পাছত মই এগৰাকী মানুহ বিয়া পাতিম, আমাৰ এটা ল'ৰা হব, এই ল'ৰা হলে ল'ৰাটোক নিবলৈ মাকক মাতিম, নাহিব, মোৰ খং উঠি যাব, কাৰণ মোৰ ধন টকা পইচা ধেৰ থাকিব। খং হৈ পেলাই মই তেওঁক দৌৰ মাৰি দিম। কেতিয়া বুলি তেওঁক দৌৰ মাৰি দিলে, বেৰখনতে মাৰিলে, টেকেলিটো পৰি ভাগি থাকিল। আমাৰ সেই ক্ষুদ্ৰ সুখত আমি বিশাল দীঘল আমি বহুত দীৰ্ঘম্যাদী কিছুমান আশা কৰি কৰি সংসাৰত মজি আছো। এইটো পাম। যেনেকৈ আমি এইটো হব নহব কেলে, এনেকৈ ভাবোতে গছ পুলি এটা ৰুই যেনেকে ডাঙৰ কৰি কৰি তাৰ পৰা বহু টকা পাম, ফল হব, এই আশা কৰি থাকো। এতিয়াও আমাৰ গাঁৱে ভূঞে নগৰে চহৰে মানুহ বিলাকে সাঁচি পুলি ৰুইছে, 10-15 বছৰে আশা কৰি বহি আছে। তাৰ পৰা ভাল সাঁচি গছত ভাল হেৰি হব, তাৰ পৰা মই পইচা পাতি পাম। এইবোৰ হ'ল সংসাৰ কৰোতে কৰোতে আমি বুঢ়া হৈ গলো, বুঢ়া হৈ গৈ ফল খাবলৈকে নাপাম, কিন্তু মৰিয়েই থাকিম। এইদৰে সংসাৰ চক্ৰত আমি বিলাকে এই নানা আশা কৰি, ক্ষুদ্ৰ সুখ লাভ কৰাৰ আশা কৰি 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 আমি সংসাৰ গৰ্তত পৰি গলো। মানে গাঁতৰ পৰা ওলাব নোৱাৰা হলো। এইটো গৰ্ত বুলি কলে। সংসাৰ সাগৰ তৰণৰ ক্ষেত্ৰত সেইটো সমুদ্ৰ কৈছে, সেইটো তৰাৰ কথা কৈছে। কাৰণ বহল সমুদ্ৰই এইকাৰণে কৈছে যে সমুদ্ৰ এখন পাৰ হোৱাটো সহজ নহয়। ঠিক এইটো গাঁতৰ পৰা উঠাটো টান আকৌ। এইটো এটা সংসাৰ গৰ্ত। আমি বিষয় বাসনা ভোগ বিলাসত এইটো কৰিবলৈ যাওঁতে, এটা কাম কৰিবলৈ যাওঁতে ওৱান ফলত বাই এনাডাৰ যাওঁতে আমি সংসাৰ চকত মজি আছো। কেতিয়াবা ভাবে, এজন মানুহে ভাবিছিল যে মই সংসাৰ পৰা আঁতৰি যাওঁ, অৰণ্যত গৈ মই থাকিম। গতিকে অৰণ্যলৈ ওলাই গল। অৰণ্যত ওলাই গৈ তেওঁ তাৰমানে এজোপা গছৰ তলত তেওঁ যিকেইটা কাপোৰ কানি নিছিল, সেইখিনিকে থৈ তেওঁ একান্ত মানে ঈশ্বৰক ধ্যান কৰিবলৈ লাগিল। ঈশ্বৰক ধ্যান কৰিবলৈ যেতিয়া লাগিল, ধ্যান কৰি থাকোতে ধ্যান কৰি উঠি তেওঁ গা পা ধুই কাপোৰ পিন্ধিবলৈ চাই, কাপোৰবোৰ নিগনিয়ে কুটি পেলালে। সেইকাৰণে নিগনিয়ে কাপোৰবোৰ কুটাৰ কাৰণে সেই নিগনিবোৰ তাৰ পৰা খেদাৰ উপায় চিন্তা কৰি গাঁৱৰ ফালে গৈ মেকুৰী এটা আনিলে। ঠিক আছে, মেকুৰী অহাৰ পাছত তেওঁ দেখিলে যে সেই নিগনিবোৰ নাইকিয়া হৈ গল। নিগনিবোৰ নাইকিয়া হল যদিও তেওঁ ধ্যানত বহিলে, আকৌ মেকুৰীটোৱে মেও মেওকে চিঞৰি থাকে, কাৰণ তাক খাবলৈ লাগে। তেতিয়া ভাবিলে যে মেকুৰীটো কিবা এটা আহাৰ দিব লাগে। সেইকাৰণে ভাবিলে গাখীৰহে খাব মেকুৰীয়ে। সেইকাৰণে গাঁৱৰ পৰা কিনি গৰু এজনী আনিলে অৰণ্যৰ মাজতে। সেই গৰুজনী
গাখীৰ চাখি খুৱাই মেকুৰীটো মেও মাওটো বন্ধ হ'ল। কিন্তু তাৰপাছত গৰুজনীয়ে হেম্বেলিয়াবলৈ লাগিল। গৰুজনী যেতিয়া হেম্বেলিয়াবলৈ লাগিল, তেতিয়া গৰুজনী হেম্বেলিওৱাত তেওঁ মানে গৰুজনী কি কৰিব, এতিয়া ভাবিলে গৰখীয়া এটা আনো, গৰুজনীক চৰাব পাৰিব। গৰখীয়া এটা লৈ আনিলে। ঠিক গৰুৰ হেম্বেলিয়নি কমিল, মেকুৰীৰ মাত কমিল, চববোৰ সমস্যা দূৰ হ'ল। কিন্তু ল'ৰাটোৱে তেওঁ ধ্যান কৰিবলৈ বহিলেই তেওঁ চিঞৰ বাখৰ কৰে, ভোক লাগিছে। সেইকাৰণে কি কৰিব, খোৱাৰ যোগাৰ কৰিব। শেষত গৈ পেলাই তেওঁ অৰণ্যৰ মাজতে আকৌ বিয়া পাতিবলগীয়া হ'ল। সেইকাৰণে প্ৰকৃত মানুহবিলাকৰ যে গৃহবাসতেই থাকক, সংসাৰতেই থাকক, এইবিলাক ক্ষুদ্ৰ সুখত যদি মানুহ মন বিলাক বাঢ়ি গৈ থাকে আশা নদীৰ ক্ষেত্ৰত, তেতিয়াহ'লে তাৰ কেতিয়াও সীমা নাপায়গৈ। সেইকাৰণে আশা ছেদ কৰিব লাগিব। আশা যেতিয়া ছেদ হ'ব, তেতিয়াহে সংসাৰ ঘৰত থাকিলেও আপুনি সুখ শান্তি লাভ কৰিব। সেইকাৰণে সেই মানুহ আশা কৰোতে সংসাৰবদ্ধ হৈ যায়। সংসাৰবদ্ধ কৰাৰ লগে লগে তেতিয়া কালে আকৌ এটা ৰূপ লৈ সৰ্প ৰূপ লৈ দংশন কৰিলে। সত্তৰ কৰিলে মই এনেও সংসাৰগতত পৰিলো, কাৰণ ওলাই পলাব নোৱাৰোতো। গাত্ৰতা আকৌ সাপে আহি মানে কালে সৰ্পৰূপ ধাৰণ কৰি মোক দংশন কৰিলে। দংশন মানে খুটিলে। গিলা গাহে ৰূপ ধৰি গিলাটো এটা বেলেগ বস্তু, আৰু সৰ্পৰূপে দংশন কৰাটো এটা বেলেগ কথা। দংশন কৰিলে অচেতন হৈ গ'ল, চেতনাহীন গ'ল। অৰ্থাৎ তেওঁ গোটেই শৰীৰটো বিষাক্ত হেৰিয়াই তেওঁ একেবাৰে বিষময় কৰি তেওঁ গোটেই চেতনাহীন কৰি দিলে। কালৰ সৰ্পে দংশী হৰাই আছে, চেতনা হেৰাই গ'ল। সেইকাৰণে ভগৱন্তক আকৌ প্ৰাৰ্থনা তেওঁ কৰিছে যে মই সংসাৰগত পৰি সৰ্প দংশনত তিনি অচেতন হৈ গলো। সেইকাৰণে হে প্ৰভু, তুমি কৃপা কৰি তোমাক মোক ইয়াৰ পৰা উদ্ধাৰ কৰা এটা উপায় তুমি দিয়া, কেনেকৈ দিবা? তোমাৰ বাক্যামৃত কৃপা কৰি সিঁচি দিয়া। বাক্যামৃত মানে তোমাৰ যিবিলাক গুণ নাম লীলাজক চৰিত্ৰ আছে, সেইবিলাক অমৃতময়, শুনি বৰ ভাল লাগে, বৰ আনন্দদায়ক, মন প্ৰফুল্ল হৈ যায়, মন হেৰি হৈ যায়। যেনেকৈ এটা অচেতন হৈ থকা মানুহক কেনেবাকৈ পানী দি বা কোনোবাই জাৰি বা কিবা কৰি আকৌ চেতনা আনি দিব পাৰে, ঠিক তেনেকৈ তোমাৰ অমৃত বাণী যদি মোৰ শৰীৰত, মনত, হৃদয়ত, কৰ্ণত প্ৰৱেশ কৰিব পাৰে, তেতিয়া সেইখিনি অমৃতময় বাণীৰে মোৰ শৰীৰটোৰ চেতনা ঘূৰি আহিব, আৰু মই তেতিয়া সংসাৰগতৰ পৰা শক্তি লাভ কৰিম। মোৰ চেতনা আহিলে গাত শক্তিও লাভ কৰিম তোমাৰ বাক্যামৃত, তেতিয়া মই গত্ৰৰ পৰা উঠিব পাৰিম, আৰু মই তেতিয়া নিজকে গতি সাধিব পাৰিম। এতেকে ভগৱন্তৰ বাক্যামৃত বিচাৰিছে, তিতা বিচাৰিছে, অৰ্থাৎ তেওঁ গুণনাম লীলাজক চৰিত্ৰ চব অংকিতন কৰিব খোজে। এইখিনিত কালে ৰূপ ললে সৰ্পৰ আমাক। তাৰ পাছতে দ্বিতীয়টো আগৰ কলে আপোনাসৱে গজেন্দ্ৰ উপাখ্যান কাহিনী পাইছে, সেইটোৰ পৰা এইটো মহাপুৰুষ মাধৱদেৱে আনিছে যে আমি সংসাৰত এনেকৈ ভোগ বিলাকত মজি থাকোতে আমাৰ গৈয়ে আছে সময়টো, আমি গম নাপাওঁ। আমি আৰু এই বছৰ পাৰ হলে এইটো কিবা এটা লাভ হব, সেই বছৰ পাৰ হলে কিবা এটা লাভ হব। ঠিক গজেন্দ্ৰই যেনেকৈ সেই হস্তিনী বিলাক লগত লৈ তেওঁ পুত্ৰ পৰিবাৰ অৰ্থাৎ ডকালাট বিলাকক লগত লৈ তেওঁ ফুৰি ফুৰোতে যেনেকৈ সৰোবৰত গৈ তেওঁ যেতিয়া জলক্ৰিয়া কৰি আছিল, ফূৰ্তিত কব নোৱাৰি, আমিও তেনেকৈ বিষয় বাসনা ভোগত নিজকে মজি কব নোৱাৰা হৈ যাওঁ। তেনেকুৱাকে আহি তেওঁক গ্ৰাহে ধৰিলে। গ্ৰাহে যেতিয়া ভৰি ধৰিলে, পাছ ভৰি ধৰাৰ লগে লগে তেওঁ যুঁজি জানে ইফালে গ্ৰাহে কামোৰ মাৰি ধৰি আছে, তেওঁ গাৰ পৰা তেজটো খাই আছে, গাহৰিটো খাবলৈ পোৱা নাই, বহুদিন যুঁজিছে, কিন্তু তেওঁ খোৰাকিটো নাই, কাৰণ গাহত বন্দী হৈ আছে, গাৰ শক্তি কমি গৈ আছে। গাহৰ কিন্তু বলটো বাঢ়িছে, কাৰণ গাহে খোৰাকিটো পাই আছে, কাৰণ ক'ৰ পৰা পাইছে, হাতীটোৰ পৰা পাইছে। সেইকাৰণে হাতীটোৰ এফালৰ পৰা গাৰ শক্তি কমি গৈছে গাহে খোৱাৰ কাৰণে, আনফালে নিজে একো খাবলৈ নোপোৱাৰ কাৰণে গাৰ বল কমি গৈছে। গৈ 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 কিমান দিন লাগিব, নাপায়। যেতিয়া হাতীটো একেবাৰে মানে অচেতনৰ নিচিনা হোৱা হৈ গল, তেতিয়া লগৰ হস্তিবিলাক পাৰ উঠিল, দঁতালবোৰ পাৰ উঠিল, ৰাখিব নোৱাৰিলে, কোনো ৰাখিব নোৱাৰি পাৰত উঠি গল। তেতিয়াহে গজেন্দ্ৰই দেখিলে আপোনাৰো মৃত্যু হয়, ৰাখনদা নাহিকা আৰু পুত্ৰ ভাৰ্যাচৰ। গতিকে তাৰ পাছতে তেওঁ এইটো জ্ঞানেৰে সংগত বেলাত তাৰ সলগুটি কৰিল,
কি ভৰিল বুলি গুণি বাক ধৰিলে যে কি হল বুলি তেওঁ ভাবিবলৈ ধৰিলে সৰু বৰত গাছে ধৰি আছে গজেন্দ্ৰে প্ৰিয়া কপায় প্ৰিয়া মানে কষ্ট বেদনা তেওঁ শৰীৰত যথেষ্ট ক্ৰিয়া কপায় কষ্ট যেতিয়া পালে কিন্তু কষ্ট পাওঁতেহে তেওঁ মানে ভাবিছে কোনো ৰাখিফালে সিফালে চাই আছিল কোনো ৰাখিব নোৱাৰে যেন যেতিয়া দেখিলে তেতিয়া তেওঁ আৰু এই পাৰৰ লোকসকলে চাবলৈ এৰি দিলে কাৰণ তেওঁলোকে ৰাখিব আৰু নোৱাৰে তেতিয়া কিন্তু তেওঁ চকুকেইটা আকাশলৈ দিলে আকাশলৈ চকু দিওঁতে দেখিলে যে আকাশত ভগৱন্তই তাৰ মনটো তেওঁৰ সদবুদ্ধি হল সৎ ভাবলৈ আহিল এই তমৰজৰ পৰা আঁতৰি আহিল তেওঁ আশাৰ পৰা আশাবিলাক তেওঁ আকাশলৈ চাওঁতে দেখিলে যে ভগৱন্তৰ গোবিন্দৰ পিঠিত হাতত চক্ৰ লৈ থকা তেওঁ দেখা পালে লগে লগে তেওঁ ভগৱন্তক দেখি তেওঁৰ মনৰ সৎ বুদ্ধিটো হলেই সৎ বুদ্ধি হোৱাৰ কাৰণে তেওঁ জানিব যে সত্য বুদ্ধি যেতিয়া হল সত্য ভাৱ হল তেতিয়াহে তেওঁ কিন্তু আকাশত মানে ভগৱন্তক চক্ৰ লৈ থকা দেখা পালে আৰু দেখা পোৱাৰ লগে লগে তেওঁ কৰিলে কি এটি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুপাত কৰি নম ভগৱন্তক গুৰু লৈলাস কৰি তেতিয়া তেওঁ ভগৱন্তৰ চৰণত তেওঁ পদ্মধৰি সুবৰ্ণৰ পদ্ম ধৰি তেওঁ মানে ভগৱন্তৰ চৰণত মোক দাস কৰি লোৱা বুলি শৰণে পখিলে এয়া হল তেওঁ সত্যবুদ্ধি উদয় হল যেতিয়া তেওঁ অনুভৱ কৰিলে কোনো একো কৰিব নোৱাৰে তেতিয়া তেওঁ ভাগ্য ভাল সত্যবুদ্ধি উদয় হল সত্যবুদ্ধিটো উদয় হোৱাৰ লগে লগে তেওঁ আকাশত দেখিলে ভগৱন্তক আৰু তেওঁ ভগৱন্তক তেওঁ মানে সুবৰ্ণৰ পদ্ম ধৰি তেওঁ ভগৱন্তক দাস কৰি লোৱা বুলি তেওঁ চৰণত শৰণে পখিলে এই তেতিয়া তেওঁ উদ্ধাৰ পালে আমাৰ এই প্ৰাৰ্থনাটো এই তিনিটা মানে স্বাচ্ছন্দ্য গোসাঁই তিনি ধৰণে আমাক ইয়াত প্ৰকাশ কৰিছে ইয়াত দেখিছে কাল আৰু মায়াৰ বিক্ৰমৰ কথাই কৈ আছে আমি কাল মায়াৰ বিক্ৰমত কেনেকে পৰিছো কালে কেনেকৈ সৰ্বৰূপে লক্ষণ কৰিছে সুবিধা বুজি সচেতন কৰিছে মায়াই কেনেকৈ আমাক অভিজ্ঞাত বুজাই আছে মায়াই কেনেকৈ মধুমুখী ৰূপ লৈ আমাক কেনেকৈ সংসাৰ ভোগবিলাকত লগাই আছে আমি এইবিলাক আপোন বুলি ভাবি আছো যিবিলাক আমাক কাঢ়িব নোৱাৰে সেইবোৰ মধুমুখী মায়া আৰু আমাক লগে লগে কৈছে কি জগতখন প্ৰকৃতি জগতখন আমি এইখন আচল জগত এইখন বস্তু বুলি ভাবি শাস্ত্ৰই কৈছে বস্তু এনেকে বস্তু বুলি ভাবিয়ে প্ৰকৃতি মহা জগতখনক এতিয়া মজি আছো মহামৰ বুলি ভাবি আছো আৰু মহামায়াই তাকে আমাক মহাচন্ন কৰি সংসাৰ মজাই থৈছে গতিকে এইদৰে মায়াৰ প্ৰভাৱত আমি সমস্ত জীৱ পৰি আছো আৰু সেই কাৰণে আমি সংসাৰ গৰ্তত আশা সুখে বিচাৰি মানে বহুবিলাক বিচাৰি গৰ্তত দিনে দিনে সোমাই পৰি গৈ আছো আৰু তাৰ ফলত সেই গৰ্ততে সুবিধা পাই কালে আমাক দংশন কৰিছে কালে সৰ্বৰূপে দংশন কৰিছে আমি অচেতন হৈছো আমাৰ উপায় এটাই আছে প্ৰভু ভগৱন্তই চৈতন্য সত্তালিকা তেওঁ কৃপা কৰি গুৰু ৰূপে আহে কৃপাময় ৰূপে আহে লীলাবিজ্ঞ ৰূপে আহে তেওঁ আহি আমাক তেওঁৰ যিখিনি অমৃত বাণী ভাগৱত শাস্ত্ৰ বিভাগক কৈছে যিখিনি অমৃত বাণী গীতাত অৰ্জুনক কৈছে নাৰদক কৈছে আজি ভক্তসকলক যিখিনি অমৃত বাণী শুনাইছে সেই অমৃত বাণীবিলাক আমাক শুনাই আমাৰ শৰীৰৰ যিটো ক্ৰিয়া যিটো কষ্ট সেইখিনি তেওঁ নিৰাময় কৰক তেতিয়া আমাৰ নিশ্চয় আমি মুখ্য লাভত পাই পাব এতিয়া বুলি প্ৰাৰ্থনা কৰি ভগৱন্তৰ চৰণত আমাৰ মানে ভকতে কাতৰাস্ত হৈছে আমাক আচলতে মাধ্যম হিচাপে দেখুৱাইছে আমাক গজেন্দ্ৰ মানে অন্য একো নহয় আমাৰ মনটোৱে আচলতে গজেন্দ্ৰ সদৃশ আমাৰ মনটো চঞ্চল সংসাৰ চক্ৰত থাকোতে মনৰ মাতাংগ বুলি কোৱা হৈছে মনটো চাৰিওফালে বিচৰণ কৰিবলৈ বিচাৰে ভোগ বিলাস সংসাৰ যাত্ৰাত মজি ফুৰিব বিচাৰে এতেকে সেই গজেন্দ্ৰক যেতিয়া তেওঁৰ যিবিলাক হস্তিনী আছে বা মাজত মজি থাকে যে পঞ্চ তন্মাত্ৰত ৰূপলক গন্ধ স্পৰ্শত কেনেকৈ মজি থাকে এইবিলাকৰ পৰা কেনেকৈ তেওঁ একো কৰিব নোৱাৰা দেখি যেতিয়া তেওঁ মন স্থিৰ হল ভগৱন্তৰ চৰণত তেতিয়া ভগৱন্তৰ চৰণৰ মন্ত্ৰ স্থিৰ হোৱাৰ লগে লগে তেওঁ হৃদয়তে থকা সুবৰ্ণ আমাৰ হৃদয়ত সমস্তৰে হৃদয়ত সুবৰ্ণৰ পদ্ম আছে
সুবৰ্ণৰ পদ্ম বোলা হৈছে কেলে সত্য বস্তুটো সুবৰ্ণ বুলি কোৱা হয়। সত্য বুদ্ধি তেওঁ উদয় হ'ল আৰু সেই সুবৰ্ণৰ পথ ললে মানে কি ভগৱন্তৰ চৰণত তেওঁ মন স্থিৰ কৰি ভগৱন্তৰ চৰণত তেওঁক সমৰ্পণ কৰিলে। তেতিয়াহ'লে আকাশত যে বৰুণ স্কন্ধ ধৰিলে, আকাশ মানে হৃদয় আকাশ। হৃদয় আকাশত ভগৱন্ত আছে। আপুনি যদি সত্য বুদ্ধি আপোনাৰ হৃদয়লৈ আহে, আপুনি যদি সত্য বুদ্ধিত প্ৰৱেশ কৰে, তেতিয়া হৃদয় আকাশত থকা ভগৱন্তই আপোনাক দৰ্শন দি দিব, আপোনাক দেখা দি দিব। কাৰণ হৃদয়তে ঈশ্বৰ আছেই, কাৰণে আমি দেখা নাই। আমাৰ মনটো ডাৱৰীয়া হৈ আছে, আমাৰ পাপমলিৰে আৱৰি ৰাখিছে, কাৰণ আমি হৃদয়ত থকা সেই পৰম ঈশ্বৰ সত্তাক আমি দৰ্শন পোৱা নাই। হৃদয় আকাশতে আছে, আমাৰ সকলো লোকৰে আছে। আমি পাপী কাৰণে আমি দৰ্শন নাপাওঁ। যিসকল মহাসাধু সদায় ঈশ্বৰক চিন্তা কৰি থাকে, ভগৱন্তৰ নাম গুণ লৈ থাকে, তেওঁলোকে এই হৃদয়ত থকা পৰম ঈশ্বৰক নিশ্চয় তেওঁলোকে সুন্দৰভাৱে দৰ্শন কৰিব পাৰিব। মানে দেখা পাব। গতিকে দেখা পালেই আপুনি তেওঁ দেখিলে আপোনাৰ মন ইফালে নাযায়, কাৰণ তেওঁৰ যিটো জ্যোতিমান ৰূপ, কিন্তু জ্ঞানময় সেইটো ৰূপে আপোনাক অন্যৰ প্ৰতি লালায়িত নকৰেই। লগে লগে আপুনি তেওঁৰ চৰণত শৰণে যদি পখে, তেতিয়া তেওঁ আপোনাক উদ্ধাৰ কৰিবই। সেইকাৰণে এয়া আকাশ শব্দটোৱে বাহ্যিক সৰোবৰৰ কথা কৈছে। আমাৰ হৃদয়খনৰ সৰোবৰ, ইয়াত দুখন সৰোবৰ আছে। আমি মজি থাকো মায়া সৰোবৰত। মায়া সৰোবৰখন জানেনে? এই হৰি সাৰ শূন্য, মাধৱদেৱে লিখিছে, মৃগ তৃষ্ণান্নৱ জল, আশাৰ জল, তাত আশা কৰি কৰি খেদি ফুৰে। সেইখন প্ৰকৃততে পানী তাত নায়েই। সেইখন মৰীচিকা সদৃশ, মৃগ তৃষ্ণাৰ সদৃশ বালি ঠাই, তাত পানী আছে বুলিহে অনুভৱ কৰা হয়। সেইখন সৰোবৰত আমি দৌৰি ফুৰিছো। কিন্তু এখন ভক্তিৰ সৰোবৰো আছে, শান্ত চিদানন্দ শুদ্ধ নিৰ্মল তৰংগচয়হীন। সেই পবিত্ৰ সেই ভক্তি সৰোবৰখনত যেতিয়া আপুনি প্ৰৱেশ কৰে, তেতিয়া প্ৰৱেশ কৰিলে আপুনি হৃদয়ত থকা ভগৱন্তক আপোনাৰ দৰ্শন হবই। আৰু সেইখন সৰোবৰত তেতিয়াহে প্ৰৱেশ কৰিব পাৰিব, যেতিয়া আপুনি বুদ্ধিটো সত হয়। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এঠাইত লিখিছে, ৰজ তম বৃত্তি কেৱল আসুৰি ভাৱ, শুদ্ধ সত্য বৃত্তি দেৱৰ সম্প্ৰতি লয়া ভজা সৰিবা। সত বুদ্ধিৰ উদয় নহলে, বুদ্ধি সত নহলে কেতিয়াও ঈশ্বৰৰ দৰ্শন পাব নোৱাৰে। গতিকে সেইখন আকাশ, বাহিৰৰ আকাশ যিয়েই নহওক, এয়া কিন্তু হৃদয়ৰ আকাশ। কাৰণ হৃদয়ৰ আকাশতো ঈশ্বৰ আছে। হৃদয়ৰ আকাশখনো পৰিষ্কাৰ হৈ যায়। কেতিয়াবা আমি ঈশ্বৰৰ চৰণ চিন্তা কৰিলে হৃদয়খন আমাৰ পবিত্ৰ হৈ যায়, মলিখিনি নাইকিয়া হৈ যায়, পাপমলি নাইকিয়া হৈ যায়। গতিকে আমাৰ হৃদয়তে সেই ভগৱন্তক দৰ্শন পালে, তেওঁৰ চৰণত যদি আমি শৰণত পশো, নিশ্চয় এই মানে আমাৰ ভৱকূপৰ পৰা আমাক সচেতন অৱস্থাৰ পৰা পূৰ্বমতে উদ্ধাৰ কৰিব পাৰিব। এই তত্ত্বটোকে আচলতে তিনিওজোপা ভাষাত কৈছে। আমি দেখিলো যে ইয়াত কালে আকৌ গা ৰূপ লৈ এফালৰ পৰা গিলি আহিছে। যেতিয়া কালে গা ৰূপ লৈ গিৰি থাকে, তেতিয়া সেইটো আপুনি কষ্ট পাব, কিন্তু আপোনাক অচেতন নকৰে। কালে যেতিয়া ভৰি ধৰি গিলি আহিব, তেতিয়া আপোনাক খাই আহিব এফালৰ পৰা। আপুনি কিন্তু অচেতন হৈ নাযায়, চেতনা থাকিব। চেতনা থাকিব, সেইকণ সুবিধা আপুনি লব পাৰিব। এফালৰ পৰা গিলি 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 আপোনাৰ শেষলৈকে খাই শেষ কৰি দিব। সেইকাৰণে সাপটো যেতিয়া গিলি আহে, সাপে যেতিয়া ভেকুলীটো গিলি আহে, সি চিঞৰিয়েই থাকে শেষ মুহূৰ্তলৈকে, কাৰণ তেতিয়া তাৰ চেতনাটো থাকে। সি বিষ ঢালি নিদিয়ে তাক। এতিয়া সেই সময়ত যেতিয়া গাটোৱে খাব, খাই থাকোতে এফালৰ পৰা গিলি আহে, কিন্তু যেতিয়া সাপটোৱে দংশন কৰে, তেতিয়া কিন্তু বি ঢালি দিয়ে। এনেকে বি ঢালি দিলে তেতিয়া আমি অচেতন হৈ যাওঁ, সংসাৰ গতাত পৰিয়েই থাকিম। আমাৰ কোনোদিনে মুখ্য নহব, যদি ভগৱন্তই কৃপা নকৰে। এতেকে এইটো কালৰ দুটা ৰূপ দেখুৱালে, মায়াৰ অৱস্থা দেখুৱালে। এই কাল মায়া বিকল্পৰ পৰা উদ্ধাৰৰ পৰা উপায় যে প্ৰভু ভগৱন্তৰ চৰণত আত্মসমৰ্পণৰ বাহিৰে নাই, সেই কথাটো ইয়াত মাধৱদেৱে কৈছে। কৃষ্ণ আই যাওকচোন, পিছৰ তিনিভাগি ঘোষালে কৃষ্ণ। হয়, কৃষ্ণ প্ৰভু। মধুৰীপুৰ ৰাম ৰঘুপতি, তুমি ভকতৰ নিজ গতি, তোমাৰ চৰণে শৰণ কৰিলো।
নমো দেৱ দিন দুখ হাৰি দয়াশীল দামো দৰ প্ৰভু আমি দুখিত চৰণে কৰা উদ্ধাৰ হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পক্ষী থাকুক প্ৰভু অৱধা প্ৰাণ প্ৰয়াণৰ সময়ত কপবাতপীত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা হে কৃষ্ণ পুত্ৰ পত্নী সংগ তেজিত পদ চিন্তিত গৰ্বশূন্য সন্ত হবৰ আশ্ৰমে যাইব কাষমাৰ মুখ পদ্মেৰা বাজ শুইবে দুকতা মৃত নদী তাতে মগ্ন হুয়া দেহাৰ হাত ৰাম তাতে মগ্ন হুয়া দেহাৰ হাত কৃষ্ণ প্ৰভু কৃষ্ণ 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 এই পূৰ্বৰ যি তিনিজোপা কথা গাই গ'ল তাৰ শেষত গৈ নমো ভগৱন্তক গুৰু লৈ দাস কৰি কৈছে ভগৱন্তক গুৰু হিচাপে গ্ৰহণ কৰিছে আৰু তেওঁক দাস কৰি ল'বৰ কাৰণে প্ৰাৰ্থনা জনাইছে এতিয়া দাস কৰি ল'ব কেনেকৈ দাস কেতিয়া ভগৱন্তে দাস হিচাপে স্বীকৃতি দিব সেইকেইটা কথা এই তিনিজোপা ঘোষাত কৈছে তিনিজোপা ঘোষাত আপোনালোকে দেখিলে প্ৰথম ঘোষা জোকাতেই আমি তিনিওটাৰে মই সাধাৰণ সৰল অৰ্থটো আপোনালোকক ক'ব বিচাৰিছো তাৰমানে যেনেকৈ গজেন্দ্ৰই তেওঁ মানে ভগৱন্তৰ চৰণত নমো ভগৱন্ত গুৰু মুখত দাস কৰি লোৱা বুলি তেওঁ প্ৰাৰ্থনা জনাইছে আৰ্তনাতকৈ প্ৰাৰ্থনা জনাইছে সেইদৰে আমিও তাৰমানে আমি প্ৰতিটো জীৱই ময়ো সেই মধুৰীপুৰ ৰঘুপতি ৰাম মধুদৈত্যক মানে নাশ কৰোতা মধুদৈত্য আটাইতকৈ ভয়ংকৰ দৈত্য আছিল যিটো দৈত্য মধুদৈত্য মানে মায়াৰে দৈত্য ভগৱন্ত হেনো কামৰ মূলিৰ পৰা সৃষ্টি হৈছিল তেওঁ মানে ইমানেই ভয়ানক দৈত্য আছিল সেই দৈত্যক নাশ কৰোতাৰ কাৰণে ভগৱন্তক মধুৰীপুৰ বুলি কোৱা হয় গতিকে ময়ো সেই মধুৰীপুৰ ৰাম ৰঘুপতি তুমি
ভকতসকলৰ কাৰণে তুমি গতিস্বৰূপ। তুমি গতিস্বৰূপ বুলি তুমি ভকতক গতি দিব পাৰা বুলি জানি তোমাৰ চৰণত শৰণকে সাৰ কৰি ললো। হে দেৱ দিন দুখহাৰি দয়াশীল দামোদৰ প্ৰভু, তোমাক তাৰমানে তিনিটা তত্ত্ব, তুমি এনেকুৱা এজন দেৱতা, তুমি দিনৰ দুখৰণ কৰোতা, অতি দয়াশীল, তুমি দামোদৰ প্ৰভু, তোমাক নমস্কাৰ কৰিছো। আমি এই সংসাৰ যি সাগৰৰ মহাদুখত যে পৰি আছো, ইয়াৰ পৰা আমাক উদ্ধাৰ কৰা। গতিকে তাৰ পাছতে কলে, হে কৃষ্ণ, তোমাৰ পাদপদ্মৰূপী পিঞ্জৰাৰ ভিতৰত মোৰ মনটো ৰাজহংসৰ দৰে সদায় বন্দী হৈ থাকক। তাৰমানে এটা পিঞ্জৰাত যাতে মোৰ মনটো বন্দী হৈ থাকে, ওলাই আহিব নোৱাৰে, নহলে মনটো চাৰিওফালে ঘূৰি ফুৰি বিপদত পেলায়। পিঞ্জৰাৰ দৰে চৰণ তলত এটা পিঞ্জৰাৰ দৰে তাত বন্ধ হৈ থাক। তেতিয়া মোৰ যেতিয়া প্ৰাণত্যাগৰ সময় আহিব, কাৰণ সেইটো প্ৰাণত্যাগৰ সময়টো অতি ভয়ানক, সেই সময়ত মোৰ মনটো যদি তোমাৰ চৰণত আবদ্ধ হৈ থাকে, তেতিয়া মই এটা কথা অনুভৱ কৰিছো যে মোৰ সেই সময়ত, কাৰণ মৃত্যুৰ বেলা মানুহক কফ, বাত, পিত্ত এইকেইটাই তাৰণাত মোৰ কণ্ঠৰুদ্ধ হৈ যাব পাৰে। তেতিয়া মই তোমাৰ নাম লব নোৱাৰিব পাৰো, কিন্তু তোমাৰ হৃদয়ত তোমাৰ নাম মই স্মৰণ কৰিব পাৰিম, এইদে বুলি আশা কৰিছে। তাৰ পাছতে আটাইতকৈ তাৎপৰ্যপূৰ্ণ ভাষাটো কৈছে, হে কৃষ্ণ, মই সংসাৰত পুত্ৰ, কন্যা, পত্নী আদিৰ মায়ামো ত্যাগ কৰি সৰ্বক্ষণে তোমাৰ চৰণ চিন্তা কৰি থাকিব বিচাৰো। সেইকাৰণে মই এনেকুৱাখন আশ্ৰমলৈ, গৰ্বশূন্য, গৰ্ব অহংকাৰ আদি নথকা মহাসাধুসকলৰ এখন মানে সন্ত সমাজৰ আশ্ৰমলৈ যাব বিচাৰিছো। আৰু তাতেই সেই মানে তেওঁলোকৰ মুখত যিবিলাক তোমাৰ গুণ নাম লীলাজক চৰিত্ৰ চব মানে প্ৰকাশ হব, তাকে শ্ৰৱণ কৰি মই মহা অমৃত নদীৰ ৰসত নিজকে মজাই ৰাখি মোৰ প্ৰাণটো ত্যাগ কৰিব পাৰিম, অৰ্থাৎ দেহ ত্যাগ কৰিব পাৰিম। গতিকে এইকেইটা তাৎপৰ্যপূৰ্ণ ভাষা। ইয়াত যদি আপুনি চাই, তিনিচুকা তিনিটা তত্ত্ব কৈছে, যিকেইটা আচলতে প্ৰকৃততে আমাৰ জীৱনৰ আটাইতকৈ উদ্দেশ্য। আগত শৰণৰ কথা কোৱা নাই, প্ৰথম দুটা কথাত শৰণৰ কথা কলে, যে আমি যদি ভগৱন্তৰ দাস হবৰ সামৰ্থ্য হওঁ, তেতিয়াহ'লে প্ৰথম কামটো আমি কৰিবই লাগিব, শৰণ লবই লাগিব ভগৱন্তৰ চৰণত। একান্ত শৰণ, কায় বাক্য মানে শৰণ লব লাগিব। তাৰ দ্বিতীয় যুগা কথাত কলে, শৰণ ললেই নহব, ভগৱন্তৰ চৰণত নিৰন্তৰ ভাৱে ভক্তি প্ৰেমেৰে ভজনা কৰি থাকিব লাগিব। তাৰ কাৰণে মনটো চৰণত মজাই ৰাখিব লাগিব, সেইটোকে ভজন আহিল। তাৰ পাছতে 3 নম্বৰটো কলে, সাধুখন লবই লাগিব, সাধুখন লবই লাগিব। এই তিনিটা আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সংস্কাৰ। ভগৱন্তৰ চৰণত শৰণ, ভগৱন্তৰ গুণ নাম লীলাচক চৰিত্ৰ নিৰন্তৰ ভাৱে তেওঁৰ চৰণত মজি ভজনা কৰি থাকিব লাগিব। আৰু 3 নম্বৰটো হলে সাধুখন লৈ সাধুৰ যোগেদি সৰ্বতিকালে ভগৱন্তৰ গুণ নাম লীলাচক চৰিত্ৰৰ অমৃত কথা শ্ৰৱণ কৰাৰ হেঁপাহ কৰিব লাগিব। এই তিনি যুগা ভাষাত তাৎপৰ্যপূৰ্ণ কথা সিদ্ধান্ত দিছে। এতিয়া আমি সাধাৰণ ব্যাখ্যালৈ আহো, যে ইয়াত প্ৰথমতে শৰণ তত্ত্বটো এইকাৰণে কৈছে, যে শৰণ, হে মধু ৰিপুৰামৰ ৰঘুপতি, তুমি ভকতৰ নিজ গতি, অৰ্থাৎ তোমাৰ বাহিৰে গতি দুটা কোনো নাই। ভকতক গতি দিব পৰা যদি কিবা তৎসময় বস্তু আছে, তেতিয়াহ'লে মধু ৰিপুৰামহে পাৰিব। কাৰণ যি মধুদৈত্যক নাশ কৰিছে, যি ৰাম, এই ৰাম মানে একেবাৰে অনন্ত কাৰণ ৰূপ ৰাম, পৰম ব্ৰহ্ম, যি মায়াৰ অতীত, কাল মায়াই যাক ঢুকি নাপায়, সেই ৰামেহে আমাক গতি দিব পাৰিব, আনে গতি দিব নোৱাৰে। গতিকে মধু ৰিপু ৰামৰ ৰঘুপতি, তুমি ভকতৰ নিজ গতি, সেইকাৰণে তোমাৰ চৰণতে শৰণে কৰিলো সাৰ। কাৰণ আনৰ ওচৰত শৰণ ললে, কাল মায়াৰ অধীনত থকা লোকৰ ওচৰত শৰণ ললে নহব। কাল মায়াৰ অতীত তত্ত্বময় বস্তুৰ ওচৰত শৰণ লব লাগিব। যদি কাল মায়া প্ৰভাৱত থকা ওচৰত শৰণ লয়, তেতিয়াহ'লে তেওঁ আপোনাক ৰাখিব কেতিয়াও নোৱাৰে। সেইকাৰণে কাল মায়াৰ অতীত সেই মানে ৰামৰ চৰণতে শৰণ গ্ৰহণ কৰিছে, পৰমেশ্বৰৰ চৰণত। গতিকে তেওঁ হল কাল মায়াৰ
অধিকাৰী কালমায়াৰ গৰাকী তোমাৰ চৰণে শৰণ কৰিলো সাৰ সাৰ মানে নিশ্চিত তাতকে আৰু কোনো উপায় নাই সাৰ মানে সিদ্ধান্ত সাৰ মানে আটাইতকৈ চূড়ান্ত সিদ্ধান্ত গতিকে তোমাৰ চৰণত সাৰ এতিয়া আমি ভকতসকলে শৰণটোত একদম সিদ্ধান্ত হিচাপে গ্ৰহণ কৰিব লাগিব যে শৰণ ল'বই লাগিব শৰণ এইটো কাৰণে ল'ব লাগিব সেইটো কাৰণে ল'ব লাগিব এইটো কাৰণে ল'ব লাগিব সেইটো নহয় আপুনি যদি এই সংসাৰৰ ওপৰত থকা সমস্যাকেইটা আপুনি মানে অতিক্ৰম কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ কামটো ভগৱন্তৰ চৰণত একান্তভাৱে শুদ্ধ বিশ্বাসে আপুনি কায়মনে বাক্যে শৰণ গ্ৰহণ কৰিবই লাগিব এতিয়া সেইটো কৈছে তোমাৰ চৰণে শৰণ কৰিলো সাৰ কেলে কৰিলো তুমিয়ে এই দিন দৰিদ্ৰ তুমি এনেকুৱা এজনা দেৱতা যিজন দেৱতাই দিন দৰিদ্ৰ সমস্তৰে দুখ হৰণ কৰিব পাৰে তেওঁৰ সমান দয়াশীল নাই তেওঁৰ সমান কৃপাময় নাই তেওঁ দামোদৰ তেওঁ আমাৰ সমস্তৰে গৰাকী সেইকাৰণে সেই প্ৰভু আমাৰ দুখিতকো তোমাৰ চৰণত উদ্ধাৰ কৰা এয়া হৈছে প্ৰাৰ্থনা এটা প্ৰথম স্তৰ প্ৰথমতে তেওঁ শৰণ লৈ তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে কাৰুণ্য ভাৱেৰে ভকতে প্ৰাৰ্থনা কৰিছে তাৰ পিছৰটোত আহিলে যে হে কৃষ্ণ তই পাদ পদ্ম তাৰমানে আমি শৰণৰ পাছত আমি তেওঁৰ চৰণক বন্দনা কৰো পাদ পদ্ম বুলি এইকাৰণে কৈছে ভগৱন্তৰ দুখানি চৰণ পাদ পদ্ম সদৃশ পাদ শব্দটো হৈছে দুটি আছে কাৰণে পাদ কৈছে দুটাক একেলগে পাদ পদ্ম বুলি কয় দুখানি চৰণ ভগৱন্তৰ চৰণ দুখানি ভগৱন্তে বিশ্বৰূপ ধাৰণ কৰিব পাৰে নৰসিংহ ৰূপ হ'ব পাৰে নানা কিবা হওক পাৰে কিন্তু চৰণ দুখানি পাদ পদ্ম ভকতে কিন্তু চিনি পায় আপোনাক সবে জানে যে যেতিয়া নৰসিংহ অৱতাৰ লৈ যেতিয়া তেওঁৰ পছত মানে এই হিৰণ্যকশিপুৰক বহুৱাই লৈ বুকু ফালি তেজ পান কৰি আছিল সেই ভয়ংকৰ ৰূপী দেৱতাসকলে দেখি একদম চকু মুদি দিছিল আনকি লক্ষ্মীও চকু মুদি দিছিল ইমান ভয়ানক ৰূপ আছিল কিন্তু প্ৰহ্লাদে কিন্তু সেইবোৰলৈ চকু দিয়া নাই তেওঁ চকু লৈ পৰা লক্ষ্য কৰিলে তেওঁৰ পাদ পদ্ম সেইকাৰণে পাদ পদ্মত গৈ ওপৰলৈ একো চোৱা নাই চিধা চিধি গৈ গৈ চৰণ দুখানত ধৰি তেওঁ আপোলে আৰম্ভ কৰিলে স্বামীৰাম নেৰো আৰু চৰণ তোমাৰ এতেকে স্বামীৰাম নেৰো আৰু চৰণ তোমাৰ চৰণ কেতিয়াও নেৰো মই তোমাৰ মুখত হাঁহি নিবিঙালৈকে তোমাৰ খং নকমালৈকে তোমাৰ কৃপাৰস বৰশী নহালৈকে তোমাৰ প্ৰেম ভাৱ জাগিত নোহোৱালৈকে তেতিয়ালৈকে তোমাৰ মই চৰণ নেৰো ভকতেও ঠিক তেনেধৰণে শৰণ গ্ৰহণ কৰাৰ পাছত ভগৱন্তৰ চৰণ নিৰন্তৰ ভাৱে মন আকাশৰ মাজত যদি তাত বজাই ৰাখিব পাৰে মনটো তাত তেতিয়াহ'লে তেওঁ শৰণ লোৱাৰ সাৰ্থকতা হ'ব সেইকাৰণে পাদ পদ্মক এইকাৰণে বোলা হৈছে পদ্ম সদৃশ কেলে হ'ল যে চৰণ দুখানি থৈ দিলে আপোনালোকে বৰ্ণনাটো পাইছে যে স্থিৰ বুদ্ধি কৰি ভকতে জানে প্ৰত্যেকৰ অংগকৰ চিন্তি বা মনে চৰণ পদ্ম দেখি হৈ অৰুণ আতি পদ তলত অৰুণ বৰণৰ অৰ্থাৎ পদুম ফুল যেনেকুৱা ৰঙৰ ঠিক তেওঁৰ চৰণ দুখানি তলটো তেনেকুৱা অৰুণ বৰ্ণ আৰু সেই অৰুণ বৰ্ণ চৰণত দেশীয় ৰত্নৰ পাৰ্চৰ আঙুলি বিলাকো পদ্মপত্ৰ সদৃশ পদ্মপত্ৰ সদৃশ আৰু দেশীয় ৰত্নৰ পাকৰি নহয় মানে সেই মানে আহঁত গছৰ পাত বিলাকৰ ৰত্নময় দেখিবলৈ তেনেকুৱা এটা দেখিলে তলৰ পৰা চালে পদুম ফুল যেনেকে অলপ বিকশিত হৈ থকা পদুম ফুলৰ নিচিনাকে তেওঁৰ চৰণ দুখন দেখা পোৱা যায় এফালে তেওঁৰ পাঁচটি 10টি তেওঁ পদ্মপত্ৰৰে চাৰিওফালে ঘূৰাই তেওঁৰ চৰণ তলত মন নিবন্ধ কৰি ভকতে তেওঁৰ চৰণ চিন্তা কৰি থাকে সেইকাৰণে চৰণ তলটো পদুম ফুল কি হয় সময়ত আকৌ সি জাপ খাই যায় সি এটা চাবলৈ গ'লে হৈ যায় এটা মানে পিঞ্জৰা সদৃশ কেতিয়াবা তেনেকুৱা পিঞ্জৰাত পদুম ফুল আৰু পিঞ্জৰাত কেতিয়াবা এই ভোমৰা বিলাক সোমাই পৰে মৌ চুহি থাকোতে ইমানেই মজগুল হৈ থাকে তেওঁলোকে ফুলৰ মৌ খাই থাকোতে ওলাই আহিবলৈ মন নকৰে বৰ আনন্দ লাগি থাকে ৰস আস্বাদন কৰি কেতিয়ানো সন্ধিয়া লাগিল গমেই নাপায় সন্ধিয়াৰ লগে লগে সূৰ্য অস্ত যোৱাৰ লগে লগে পদুম ফুল বা জাপ খাই যায় জাপ খাই যোৱাৰ লগে লগে তেতিয়া সেই মানে ভোমৰাটো তাৰ মাজতেই সোমাই থাকে এতিয়া ভোমৰাটো তাৰ মাজতে সোমাই থাকি ওলাই আহিব নোৱাৰে নেকি নিশ্চয় পাৰে তাৰ সামৰ্থ্য আছে যিটো ভোমৰাই তেওঁৰ মুখেৰে
কাঠবোৰ কুটি কুটি এফালৰ পৰা ফুটা কৰি সিফালে ওলাই যাব পাৰে, কাঠবোৰ ফুটা কৰি দিব পাৰে, সেইটো ভোমৰাই কিন্তু ভগৱন্তৰ সেই আল ফুল পদ্মপত্ৰ সদৃশ চৰণ তাপত মানে বান্ধি ৰখা সেই পদমৰ হেৰিয়াৰ পৰা ওলাই আহিব নোৱাৰে, কাৰণ পদুম ফুলে আল ফুলকৈ বান্ধি ৰাখে। সেইটো হৈছে প্ৰেম বন্ধন। ভগৱতৰ চৰণত সেই প্ৰেম বন্ধনত ভক্ত সদায় আবদ্ধ হৈ থাকে। মনটো যদি নিৰন্তৰভাৱে ভগৱন্তৰ চৰণত আমি লগাই ৰাখিব পাৰো, তেতিয়া সংসাৰৰ বিষয় বাসনৰ পৰা যদি আমি ক্ৰমান্বয়ে বেছি সময় ধৰি ৰাখিবলৈ চেষ্টা কৰি যাওঁ, এইদৰে ডিউৰেশ্যনটো সময়টো যি বঢ়াই গৈ থাকো, যিমান বঢ়াই গৈ থাকিম ক্ৰমান্বয়ে একেদিনাইতো আপুনি নেবাঢ়ে। আমি যদি একে জেগাতেই থাকো তেতিয়াহ'লে কিন্তু আমাৰ লাভ নাই। তাত কিছু কিছু কৰি অকণ কৰি তাৰ মানে কিছু কৰি মায়া হোৱাই ক্ষয়, আকৌ হৃদয় আকৌ ভক্তিৰ প্ৰেমটো ধীৰে ধীৰে অকণ কৰি যদি বঢ়াই গৈ থাকে তেওঁৰ চৰণ তলত, তেতিয়াহ'লে এদিন ভগৱন্তৰ চৰণ তলৰ পৰা মনটো ওলাই আহিবলৈ নিবিচৰা হৈ যাব। আৰু ভগৱন্তই তেতিয়া আপোনাক আৰু কেতিয়াও এৰি দিব নোখোজে। গতিকে ভগৱন্তৰ চৰণ তলটো এটা মানে হেৰিয়াৰ লগত, এই পিঞ্জৰাৰ লগত তুলনা কৰিছে। সেই পিঞ্জৰাটোত যাতে মোৰ মনটো সোমাই বন্দী হৈ থাকক। হে প্ৰভু, কাৰণ বন্দী হৈ থাকিলে মই তোমাতে মজি থাকিম, তোমাৰ চৰণকে চিন্তা কৰি থাকিম, তোমাৰ চৰণতে চুম্বন কৰি প্ৰেমৰ ভাৱেৰে তোমাৰ চৰণ তলতে মজি থাকিম। তেতিয়া মোৰ যেতিয়া মৰিবৰ সময়ত মোৰ যদি কেনেবাকে তেতিয়া এনেকৈ চিন্তা কৰি থাকোতে মই যদি কিবা কাৰণে যদি মই ৰোগত পৰি বেমাৰত পৰি মৃত্যুৰ শয্যাটো পৰো, তেতিয়া প্ৰভু কফ বাত পিত এই বেমাৰ কেইটা, মানুহৰ বেমাৰ মাত্ৰ তিনটাই। আচলতে সঁচা কথা কবলৈ গলে বাস্তৱ দৃষ্টিৰে চালে যমদূত এই তিনটাকে যমদূত বুলি কয়। এই তিনটা যমদূতে আমাক নিবলৈ আহে। মানুহ সেইকেইটাৰ ভিতৰতে মৰিব। এটা কফৰ বেমাৰ, কফৰ পৰা হওঁতে বহুত বেমাৰলৈ বাগৰে। পিত্তটো গেষ্ট্ৰিক চাইট্ৰিক এচিড বুলি আমি কওঁ। পিত্ত বেমাৰে গৈ শৰীৰত বিভিন্ন ৰোগ হয়, গেষ্ট্ৰিক আলচাৰ হয়, কেঞ্চাৰ হয়, কিবা কিবি হৈ যায়। বাত বিষটোতো জানেই, আমাৰ ইউৰিক এচিড চিউৰিক এচিড যিবিলাক আমি থাইৰয়ড কওঁ, এইবিলাক বাতৰ বিষ হৈ শৰীৰৰ বিভিন্ন জেগাত বিষ আদি হয়। ৰাজহাড়ৰ মাজতো বিষ হয়, মূৰৰ বিষ হয়, শৰীৰত হয়। এতেকে বেমাৰ ভাগ এই তিনটাই, এটা কফৰ বেমাৰ, পিত্তৰ বেমাৰ আৰু বাত বেমাৰ। এই তিনিটা বেমাৰতে মানুহবোৰ পীড়িত হয়, কফ বাত পিত্ত। আৰু এইকেইটাকে সাধাৰণতে যমদূত বুলিও কোৱা হয়। এইকেইটাকে যমদূত বুলিও কোৱা হয়। সেইদৰে বিষ্ণু বুলি কলেও তাত্ত্বিক দিশেৰে যদি চাওঁ, সত্য শৌচ ক্ষমা দয়া, এই ভাৱকেইটা যদি আপুনি মৃত্যুৰ বেলা যদি আপুনি হৃদয়লৈ আনিব পাৰে, ঈশ্বৰৰ নাম যদি মুখত থাকে, তেতিয়াহ'লে আপোনাৰ সত্য শৌচ ক্ষমা দয়া এই ভাৱকেইটাই সৎভাৱৰ পৰা প্ৰকাশ পায়। তেতিয়া আপোনাৰ সত্য ভাৱ উদয় হ'ব, তেতিয়া এইকেইটাহে প্ৰকাশ পাব। তেতিয়া প্ৰকাশ পোৱাৰ লগে লগে আপুনি কাৰো প্ৰতি ক্ৰোধ নাথাকে, কাৰো প্ৰতি খং নাথাকে, কাম ক্ৰোধ লোভ মোহ দম্ভ ধৈৰ্য এইবিলাক নাইকিয়া হৈ যাব। তেতিয়া মনটো পবিত্ৰ হৈ যাব। তেতিয়া ঈশ্বৰৰ নাম অতি সহজে প্ৰকাশ পাব। সেইকাৰণে কৃপা কৰিব সেইকেইটাই। এতিয়া বিষ্ণুটোক বাস্তৱ দৃষ্টিভংগীত, শাস্ত্ৰীয় দৃষ্টিভংগীত ক'ৰবাৰ পৰা আহিব, সেইটো এটা বেলেগ দিশ। যমদূতটো ক'ৰবাত যমলোকৰ পৰা আহিব, সেইটো বেলেগ দিশ। কিন্তু মৃত্যুৰ কাৰণে আমাক যদি তিনিটা যমদূত আছে, মানুহ মৰিছে এই তিনিটা কাৰণতে মৰিছে। মৰাৰ কাৰণ কি বুলি ক'লে ডাক্তৰে কিন্তু তাৰে কফবাতৰ পিত্ত শব্দটো নিলিখে, তেওঁলোকে কিবা এটা বেমাৰৰ কথা উল্লেখ কৰিব যে তীব্ৰ বিষ হৈ মৰিল, কিবা এটা তেওঁ কেঞ্চাৰ হৈ মৰিল, বা তেওঁ হাৰ্ট এটেক হৈ মৰিল। এইবিলাক যিবোৰ বেমাৰ মূলতঃ এই তিনিটা বেমাৰে ক্ৰিয়া কৰে। গতিকে সেইকেইটা কফবাতৰ পিত্ত, এইকেইটাক আমি যদি কওঁ যে এইকেইটা মানে যমদূত, তেতিয়াও বৰ ভুল কৰা নহ'ব। গতিকে এইকেইটা মোক কণ্ঠ নিৰোধন কৰিব পাৰে, চিন্তা শক্তি নাইকিয়া কৰিব পাৰে, কিন্তু তুমি মোৰ নামটো এনেকৈ মজাই ৰাখিম, মই হৃদয়ত নিৰন্তৰভাৱে লৈ থাকিম, যাতে সেই নামটো স্মৰণত আহি যায়। এই প্ৰাণ হৰি দান্তে তৃণ ধৰি মাগো তোমাৰ পালে, মোৰ মন মজি তোমাৰ পাৱতৰ ৰূপ হৰিশ্ব ভাবে। জগত তাপপ্ৰিয়া মৰণ সময়ে এই কিবা কৰা মোক, তজু গুণ নাম শ্ৰৱণ স্মৰণ বচন গোচন হওক। গতিকে তোমাৰ যাতে গুণ নামটো বচন শ্ৰৱণ হয়, গাব পাৰো। যদি মুখে গাব নোৱাৰো, মুখখন বেমাৰী হয়,
বা কাণেও শুনাৰ সুবিধা নাথাকিব পাৰে, কাণো আমাৰ কলা হ'ব পাৰে, কিন্তু হৃদয়ৰ ভিতৰতে তোমাৰ নামটো স্মৰণ কৰিব পাৰিম, তেতিয়াও মই বুজি থাকিব পাৰিম। গতিকে আমাৰ স্মৰণটো কাম আছে। ভক্তিৰ 9 বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ, কীৰ্তন, স্মৰণ এই তিনিটাই প্ৰকৃততে আমাক প্ৰতিশা দিব পাৰে। সেইকেইটা উপায় দিছে আমাৰ শ্ৰৱণ, কীৰ্তন, স্মৰণ। এইকেইটা আমাক দুটা যিকোনো এটা একো নহলেও স্মৰণটো হলেও প্ৰভু আমি গতি পাব পাৰিম। সেইকাৰণে তোমাৰ স্মৰণটো এতিয়া মনটো মোৰ সৰ্বক্ষণে বন্দী হৈ থাকিব। তাতেই যদি মই স্মৰণ তেতিয়া তাৰ স্মৰণ আহি যাব, তোমাৰ নামটো, তোমাৰ কথা স্মৰণত আহি যাব, তোমাৰ গুণ নাম। সেইকাৰণে ইয়াক ভকতে ভগৱন্তৰ স্মৰণত চিন্তা কৰি ইয়াৰ পাছতে এটা তাৎপৰ্যপূৰ্ণ ঘোষা দিলে, গৰ্বশূন্য সন্ত আশ্ৰমৰ কথা কৈছে। আমি যদি আমাক কৈছে যে মানুহটো গোটেই বেয়াই পাই যাব, সেই কৃষ্ণ পুত্ৰ পত্নী সংঘাতে ল'ৰা ছোৱালীৰ লগতে ঘৰত থাকিলো, সেইবিলাকৰ খং ত্যাগ কৰি দিম আৰু ত্যাগ কৰি পেলাই তোমাৰ চৰণ চিন্তা কৰি থাকিম। চৰণ চিন্তা কৰি এখন গৰ্বশূন্য সন্ত আশ্ৰমলৈ যামগৈ, য'ত কোনো গৰ্বভাৱ নথকা সন্তসকলে থাকিব। সেইসকলে মাত্ৰ হৰিনাম কীৰ্তন কৰি থাকিব। তেওঁলোকৰ মুখত সেই অমৃতময় প্ৰভু ভগৱন্তৰ গুণ নাম যপ লীলা চৰিত্ৰ কথা শ্ৰৱণ কৰি তাতে মত্ত হৈ মই মোৰ দেহাৰ হাত এৰি তোমাৰ স্থানলৈ গুচি যাম, এইদে বুলি আশা কৰিছে। এতিয়া প্ৰশ্ন আহিছে, যিজন মহাপুৰুষে লিখিলে এটা কথা যে নহু জানা আমাৰ 4 জাতি, 4 আশ্ৰমী নহু আতি, নহু ধৰ্মশীল দান ব্ৰত তীৰ্থ অনুগামীক, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদকমলৰ দাস দাসতা নদাস বৈধামী। নহু জানা আমাৰ 4 জাতি, 4 আশ্ৰমী নহু আতি, যে আমাৰ আশ্ৰম নায়েই। আমাৰ মানে ব্ৰহ্মচাৰী আসনো নাই, আমাৰ মানে গাহস্য আসনো নাই, বামপন্থী আসনো নাই, সন্ন্যাসো নাই, আশ্ৰম নাইকিয়া বুলি কলে মাধৱ পুৰুষে। আকৌ ইয়াত তেওঁ এখন আশ্ৰম উলিয়াই দিলে, গৰ্বশূন্য সন্ত আশ্ৰম। আমাক তেতিয়াহ'লে ঘৰ বাৰী গুচি যাবলৈ কৈছে নেকি? সিও এটা আমাক চিন্তাৰ বিষয়। বহুতে প্ৰশ্ন কৰে, মাধৱদেৱে এইটো ঠিক কথা কোৱা নাই। যি সময়ত তেওঁ ভাল ভাল কথাবোৰ পৰামৰ্শ দিব লাগে, ল'ৰা ছোৱালী বিলাকক উপদেশ প্ৰদান কৰিব লাগে, সত্ৰ বুদ্ধিলে আনিব লাগে, গুৰু ধৰ্ম পালন কৰিবৰ কাৰণে জ্ঞান দিব লাগে, সেই সময়ত যদি তেওঁ ঘৰৰ পৰা ওলাই কৰবাৰ ঠাইলৈ গুচি যায়, তেতিয়াহ'লে সেইটো জানো ভাল কথা হব? সিও এটা প্ৰশ্ন আহিব। সেইকাৰণে ইয়াৰ ওপৰত মই এটি মানে প্ৰবন্ধকে লিখিছিলো, তাৰ নাম দিছিলো গৰ্বশূন্য মানে সন্তৰ আশ্ৰম বিচাৰি। যে গৰ্বশূন্য সন্তৰ আশ্ৰম ক'ত? ইয়াত আপোনাৰ সবে মোৰ মানে নামঘোষাৰ হেৰিয়াতে এইটো পঢ়িবলৈ পাব যে এইটো আচলতে মহাপুৰুষ মাধৱদেৱে শ্ৰীধৰ স্বামীৰ যিটো ভাগৱত ভাৱাৰ্থা যিখন দীপিকা নামৰ গ্ৰন্থখন আছে, তাৰ এটা শ্লোকৰ আধাৰত এইটো আমাক দিছে। কাৰণ মাধৱদেৱে কেলে কলে সেইটো কথা? মাধৱদেৱেতো নিজৰ পত্নীয়েই নাই, ল'ৰা ছোৱালীয়েই নাই, পুত্ৰই নাই, নিজৰ তেওঁ এইটো কথা কিয় কলে? এই কৃষ্ণ পুত্ৰ, তাৰমানে এইটো মাধৱদেৱৰ ভাষাৰে যদি চাওঁ তেতিয়াহ'লে তেওঁ পুত্ৰও নাই, পত্নীও নাই, সংসাৰো নাই, ঘৰ দুৱাৰো নাই, তেওঁ কাক ত্যাগ কৰাৰ কথা কৈছে? আচলতে তেওঁ আমাৰ বিলাককে কথা কৈছে। কেলে? আমি বৃদ্ধ কাললৈকে মই পুত্ৰ এইকেইটা মোৰ এইকেইটা ইমান চাকৰি কৰে, মানুহৰ ওচৰত সেইবোৰ জগগান গাই থাকো। এয়া মোৰ পত্নীক মই নিজৰ বুলি ভাবো, নিজৰ এটা সম্পত্তিৰ দৰে ব্যৱহাৰ কৰো বৃদ্ধ কাললৈকে। কিন্তু মই সংগী বুলি নাভাবো, সম্পদ বুলি ভাবো। ল'ৰা ছোৱালী বিলাক আমাৰ একোটা মানৱ সম্পদ, ধন টকা পইচা ঘটিছে ইত্যাদি। এতেকে আমি আমাৰ ল'ৰা ছোৱালী, পত্নী এইবিলাক আমি এটা সময় আহিলে তেওঁলোকক পুত্ৰ আৰু পত্নীৰ যিটো ভাৱ মৰ্যাদাৰ পৰা আঁতৰাই আমি সংগী মৰ্যাদা প্ৰদান কৰিব লাগিব। অৰ্থাৎ তেওঁ ভক্তি মাৰ্গৰ একোজন আমাৰ সংগীহে। তেওঁলোকে আমাক হৰি কথা শুনাব পাৰিব লাগিব। তেনেধৰণে আমি প্ৰস্তুত কৰি গঢ়ি তুলিব লাগিব। আপুনি যে বৃদ্ধ আহিলে বৃদ্ধাশ্ৰমলৈ যাব লাগিব, কৰবালৈ যাব লাগিব নহয়। আপোনাৰ ল'ৰাটোৱেই আপোনাক নামঘোষাখন পাঠ কৰি আপোনাৰ ওচৰত শুনাব পাৰিব লাগিব। আপোনাৰ মানুহগৰাকী আপোনাক শুই থাকিলে, বেমাৰত পৰি থাকিলে আপোনাৰ ওচৰলৈ আহি পেলাই নামঘোষাত পদঘোষাত গাই শুনাব পাৰিব লাগিব। আপোনাৰ ঘৰখন এখন গৰ্বশূন্য সন্ত আশ্ৰমলৈ আমি পৰিৱৰ্তন কৰাৰ কথাটোহে মই ইয়াত গুৰুত্ব দিছো, যে আমি ঘৰখন
গৰ্বশূন্য এখন সন্ত আশ্ৰমলৈ পৰিৱৰ্তন কৰিব লাগে। গৰ্ব মানে কাৰণ আপোনাৰ সবে এটা কথা চাব, এয়া মানে মুনিয়ে মানে সিদ্ধান্ত দিছে, মুনি মানে কোন? শুকমুনিয়ে। ইহাৰ তাৰমানে সংসাৰ যে এৰিবলৈ কৈছে, পুত্ৰ পত্নী বিলাকৰ গৃহ আদি এৰিবলৈ তেওঁ যেতিয়া বিচাৰিছিলে মানে ৰজাই, তেতিয়া তেওঁক কি বুলি কৈছিল? কৈছিল যে ইয়াৰ সিদ্ধান্ত শুনি শুকমুনি ৰায় প্ৰমত্ত পুৰুষ যদি বনে চলি যায়। কথা কৈছে নে? বনতো সংসাৰৰ তাৰ জানা নুগুচয়, জীৱা হেতু ৬৭ লগত থাকত। টক চক্ষু নাসিকা শ্ৰৱণ মুখ মন, এহি ছয় শত্ৰু প্ৰিয়া কৰয় সঘন। যিটো জ্ঞানী জিতেন্দ্ৰিয় মানে আত্মাত ৰময়, গৃহবাসৰ দোষে বা তাহাংগ কি কৰ। গৃহবাসৰ দোষে সেইজনক একো কৰিব নোৱাৰে। হৰিৰ সেৱক তুমি পৰম মহন্ত, ইন্দ্ৰিয়ক জিনি ভৈলা মন উপশান্ত। এতেকে গৃহবাস বনবাস সমান তোমাৰ, এহি মানে সামৰিলো বচন ব্ৰহ্মাৰ। কাক কৈছিলে এইটো? প্ৰিয়বত ৰজাক। প্ৰিয়বত কোন আছিল আপোনালোকে জানে যে উত্তানপাদক দিলে তেওঁ মানে এই প্ৰথম পাঁচটি সন্তানৰ ভিতৰত আমাৰ চাৰ্মভুৱ মনুৰ 3জনী ছোৱালী আছিল, আকুতি প্ৰসূতি দেৱহূতি। তাৰে 2টি পুত্ৰ উত্তানপাদ আৰু প্ৰিয়বত আছিল। প্ৰিয়বতে তপস্যা কৰিবলৈ গুচি গ'ল, উত্তানপাদ ৰজা হ'ল। উত্তানপাদ মৰাৰ পাছত সেই প্ৰিয়বতক গৈ ব্ৰহ্মাই বুজাইছিল, প্ৰিয়বত মুনি হৈছিল। এতেকে তেওঁ সংসাৰত সোমাবলৈ খোজা নাছিল, কিন্তু তেওঁ বানপন্থীৰ পৰা অৰণ্যৰ মাজৰ পৰা সন্ন্যাস ধৰ্মৰ পৰা তেওঁক উলিয়াই লৈ আনি আকৌ তেওঁ ৰজা পাতি সংসাৰ কৰিছে। তাৰ পুত্ৰ আপোনাৰ সবে অমৃত হৈছে, আপোনালোকে জানে। কিয় পাছত আহি পেলাই নাভি হৈছে, নাভি এই মানে ভাৰত আদি এইসকলৰ নামবিলাক পোৱা যায়। গতিকে তেওঁ মানে সেয়া তপস্যা কৰি থকা এজন লোকক ব্ৰহ্মাই আনি আকৌ গৃহবাসৰ দায়িত্ব দিছে, বিয়া বাৰু পতাৰ। তেওঁ বুজাই দিলে যে প্ৰকৃততে যদি জিতেন্দ্ৰিয় হয়, প্ৰকৃত যদি ঈশ্বৰৰ সেৱক হয়, তেওঁক বনবাস গৃহবাস তেওঁৰ কাৰণে সমান। সেইকাৰণে ঘৰখনেই বনবাস হৈ পৰিব, ঘৰখনেই সন্তশূন্য আশ্ৰম আপুনি কৰিব পাৰিব। মাধৱ পুৰুষে সেইটোৱে কৈছে, যদিহে আপোনাৰ পুত্ৰ পত্নী সবাকক সেৱক কৰি দিব পাৰে, তেওঁলোকক যদি আপুনি সেৱাত জড়িত কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ নিশ্চয় তাত আপুনি কৃতকাৰ্য হ'ব। কাৰণ আমাক দিগদাৰ কৰে কি, আমাৰ ঘৰখনত আমাক গণগোল কৰে গৰ্ব বিলাকে, আমাৰ গৰ্ব হয় যে 3টামান ল'ৰা থাকিব লাগে, তেওঁ ক'ব নোৱাৰা হৈ যায় যে মোৰ 3টা মহাপৰাক্ৰমী ল'ৰা আছে। এটা ডাক্তৰ মানে স্পেচিয়েলিষ্ট, এটা ডাঙৰ ইঞ্জিনিয়াৰ, এটা MBA কৰি পেলাই ডাঙৰ এজন হেৰি হৈ আছে। এইদে বুলি বহু লোকে নিজৰ ল'ৰা ছোৱালী বিলাকতো গৰ্ব কৰে। বহুতে নিজৰ পত্নীজনী বৰ ধুনীয়া বুলি, বৰ গুণৱতী বুলি গৰ্ব কৰে, বা ঘৰ দুৱাৰ সা সম্পদ গাড়ী মটৰ এইবিলাক লৈ মানুহে গৰ্ব কৰে। সেইকাৰণে গৰ্ব পৰ্বতৰ পৰা নামিব নোৱাৰিলে ভগতি কেতিয়াও নহয়। সেইকাৰণে গৰ্ব বিলাক আমাৰ আছে। আমাৰ কাৰ কি থাকে, কোনোবা জাতি গৰ্ব থাকে, মইতো খুব ডাঙৰ জাতৰ মানুহ, মোৰ জাতি মানে কোনোবাই কয় মই ব্ৰাহ্মণ মানুহ, মই কলিতা মানুহ, কোনোবাই কিবা কিবি নিজৰ জাত বুলিও বহুতে জাতক লৈ গৰ্ব কৰা লোক আছে। জাতৰ জাতি গৰ্ব এটা গৰ্ব। কাৰোবাৰ আকৌ বিদ্যা গৰ্ব থাকে, বহুত অধ্যয়ন জানো, বহুত মোৰ জ্ঞান আছে, মই শাস্ত্ৰ বহুত পঢ়িছো, বহুত জানো, বহুত বিভিন্ন ধৰণৰ মোৰ জ্ঞান আছে, মোৰ জানিবলৈ একো বাকী নাই, মোক কি শিক্ষা দিবা। ঠিক এনেধৰণে ভবাও এই বিদ্যা গৰ্বীও থাকে। কাৰোবাক কোনোবাই ধুনীয়া বুলি, বৰ ধুনীয়া কোনোবাই প্ৰশংসা কৰি থাকিলে, বৰ ধুনীয়া দেই আপোনাৰ চকুকেইটা ভাল, ইমান ধুনীয়া চকুকেইটা, আপোনাৰ মুখখন ইমান ধুনীয়া লাগে, আপোনাৰ চুলিটাৰি বৰ ধুনীয়া, এনেকৈ যদি এগৰাকী মহিলাক কোৱা যায়, মহিলাগৰাকী একেবাৰে গৰ্বটো ফন্দি পৰে, বৰ ধুনীয়া বুলি ঘনে ঘনে গৈ তেতিয়া আহিলে চাবগৈ এইবোৰ। এনেকে সেইলে বুলি তেওঁ গৰ্বটো আহি গৈ থাকিব। গৰ্বটো তেনেকৈ বাঢ়ে। আচলতে সেইবোৰ যে চিৰস্থায়ী নহয়, সেইবোৰ যে খন্তেকীয়াহে সৌন্দৰ্যটো, সেইটো আপুনি সময়তে উপলব্ধি কৰিব পাৰিব। গতিকে তেওঁ মানে সেই ৰূপগৰ্বটো বহুতো উফন্দি থাকে, ৰূপগৰ্ব লোকে কয় কাৰণে। তাৰ পৰা আকৌ কাৰোবাৰ ক্ষমতা বেছি, বল বেছি, শক্তি বেছি, কাৰোবাক একেবাৰে মাৰি পেলাম বুলি কৈ দিব, গাত বল থাকে যে ভকতে ক'ব নোৱাৰা হৈ থাকে, তেওঁ শক্তি। কোনোবা আকৌ ৰাজহুৱা পদ পাব, চৰকাৰী পদ পাব,
নহয় মন্ত্ৰী মুদা কৰে যি পদ পাব, ডাঙৰ বিষয়া হ'ব, ডাঙৰ অফিচাৰ হ'ব, ডাঙৰ পুলিচ অফিচাৰ হ'ব, সেই ক্ষমতাৰ গৰ্বত তেওঁ আনক সাধাৰণ যেন জ্ঞান কৰে। সেইবোৰৰ বলৰ গৰ্ব, ক্ষমতাৰ গৰ্ব। কোনোবা আকৌ ধন টকা পইচা বেছি, সম্পত্তি বেছি, বহুত ধন আছে, সেই তই কি কৰিবি, তোক কাটি পেলালে মই কিমান টকা দিব লাগিব, তোক যদি মাৰি পেলাও মই কিমান টকা দিব লাগিব, কচোন তই যাবি ভাজি মাৰিছ, তোৰ ঘৰখন মই কিনি দিব পাৰো। ঠিক মানুহ বিলাকে, ধন বেছি থকা মানুহ বিলাকে ধনৰ গৰ্বটো তেওঁ পাই যায়, গতিকে সেইবোৰ গৰ্ব তাত সৃষ্টি হৈ যায়। তাৰপৰা আৰু এটা আছে সন্মান গৰ্ব, পদৰ সন্মান। এতিয়া মোক যদি আপোনালোকে কৈ আছে যে উপপদাধিকাৰ, আৰে মইতো বৰ ডাঙৰ পদত আছো বাপৰে, আৰু কথা হ'ল নেকি, কোনোবা পদটো ডাঙৰ হ'ব পাৰে নেকি? সময়ত কোনোবাই কাৰ্য এটা সম্পাদন কৰিবৰ কাৰণে আজি সঞ্চালকৰ আসন দেৱকুমাৰ গগৈবাবুক দিছে, তেখেত কি ডাঙৰ হৈ গ'ল নেকি? ৰাইজে দিছে, তেওঁ আজি সভাখন সঞ্চালনা কৰিছে, কালিলৈ আকৌ আন এজনক দিব বা কোনোবা এজনে কৰিব, গতিকে তাৰ কাৰণে তেওঁ পদটো ডাঙৰ নহয়। কাৰণ অনুষ্ঠান এটা চলিবলৈ হলে কোনোবাই নেতৃত্ব ল'বই লাগিব। এই যে ধাৰাবাহিকভাৱে জগতত নেতৃত্ব লৈ আছে, এইবোৰ হ'ল সময়ে সময়ে লোৱা একোটা একোটা দায়িত্ব কৰ্তব্য, সেইবোৰ পদত লৈ গৰ্ব কোনেও কৰিব নাপায়। আছে কোনো লোকে, আপোনালোকে মই এনেকুৱা মানুহ আছে যে মই কৈ আছো মোৰ কথা নুশুনিব নেকি? এবাৰ এজনতো আমাৰ ইয়াতে দেৰগাঁৱৰ চব মানুহ আচৰিত হৈ গ'ল যে মই কৈছো আপোনালোকে মোৰ কথা কিয় নুশুনে, মইতো পদাধিকাৰে কৈছো, তেনেকে কলেতো নহব। কাৰণ মানুহ বিলাক দায়িত্ব এটা দিলেই আমুকে কৈছো বুলি কোৱাৰ পদৰ গৰ্ব কেতিয়াও কৰিব নাপায়। গতিকে এইবোৰ গৰ্ব পৰ্বত মানুহ নামিবই লাগিব। এইবিলাক একো ডাঙৰ বস্তু নহয়, এইটো সময়ে সময়ত অহা বস্তু, আকৌ সময়ে সময়ত নাইকিয়া হৈ গৈছে। গতিকে সেইবিলাক লৈ গৌৰৱ বা গৰ্ব কৰাটো একেবাৰে উচিত নহয়। গতিকে আমাৰ গৰ্ব শূন্য সন্তৰ আশ্ৰম সেইখনকে বোলে য'ত এই ছটা গৰ্বৰ এটাও গৰ্ব যাৰ হৃদয়ত নাথাকে, যিসকল ভকতৰ হৃদয়ত এই ছটা গৰ্ব এটা গৰ্ব নাই নাথাকে, সেইখনে গৰ্ব শূন্য সন্তৰ আশ্ৰম। মহাপুৰুষ শংকৰদেৱে লিখিছে, গৰ্ব আদি দুখিত যতেক বহু ধন, তাত আদি টুপিটি নিহিকে নাৰায়ণ। অকপট আদিভাৱ শুদ্ধ হৃদয়ৰ পূজাৰ সম্ভাৰ জনা। এই কৃষ্ণ ঈশ্বৰক উপাসনা কৰিবলৈ, ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিবলৈ হলে আপুনি ধন টকা পইচা, মই ইমান মন গাখীৰ আনিলো, ইমান ভকতক মাতিলো, ইমানকে বস্তু আনি খোৱালো, তাত কিন্তু প্ৰভু ভগৱন্ত সন্তুষ্ট নহয়। সামান্য বস্তু দিলেই সন্তুষ্ট হব। গোটেই ধন সম্পদ জাপি দিছিল। যেতিয়া নাৰদে লৈ যাম বুলি কৃষ্ণক কলে প্ৰতিশ্ৰুতি অনুসৰি, এতেকে কৃষ্ণক তেওঁ নিবলৈ যেতিয়া বিচাৰিলে, তেতিয়া সত্যমাবাই দিবলৈ নিবিচাৰে। কৃষ্ণৰ পৰিৱৰ্তে সময় যি লাগে তাকে দিম বুলি অহংকাৰ কৰিলে। কাৰণ সত্যভামাৰ বাপেকৰ সেই শ্যামন্তমণি আছিল, প্ৰতিদিনে আঠবাৰ সোমোৱাই, গতিকে তেওঁ অহংকাৰ বাঢ়ি গৈছিল। সেইকাৰণে সত্যভামাই তেওঁক যি লাগে কৃষ্ণৰ পৰিৱৰ্তে তাকে দিবলৈ মই সাজু আছো বুলি কলে। তেতিয়া কলে, তেতিয়া কৃষ্ণৰ সম অৰ্জুনৰ মোক ধন দিলে হৈ যাব। কৃষ্ণৰ সম অৰ্জুনৰ ধন, এতেকে কৃষ্ণৰ সম অৰ্জুনৰ ধন দিবলৈ সত্যভামাই দৰ্জুপালা লগাই দিলে, কৃষ্ণক এফালে বহুৱাই দিলে, আনফালে তেওঁ যিমান ধন সোণ অলংকাৰ যিমানবোৰ আছিলে সমস্ত তাত উঠাই দিলে। কোনোমতে কৃষ্ণক দাঙিব নোৱাৰে। বহুত দিলে, মোনে উঠাই দিলে, কৃষ্ণক দাঙিব নোৱাৰে। তেওঁ বাপেকৰ ঘৰৰ, তেওঁৰ ঘৰৰ য'ত যেনেকে আছিলে সমস্ত আনি উঠাই দিও, কিন্তু কৃষ্ণৰ পালাখন তেওঁ দাঙি আনিব নোৱাৰিলে ধৰ্ষণেৰে। তেওঁ কান্দি কাটি ব্যাকুল হৈ গল, কি কৰিম। তেতিয়া মানে কান্দিলত ভনীয়েকৰ যুগ দেখি সেই ৰুক্মিণীয়ে কলে যে হ'ব, তুমি এইখিনি নমাই দিয়াচোন বাৰু, এইখিনি নমাই দিয়াচোন বাৰু, এইখিনি আঁতৰাই দিয়া, এইখিনিয়ে কৃষ্ণক লিখিব নোৱাৰে নহয়। কৃষ্ণৰ সমান এই অলংকাৰ নহয়, সম্পদ নহয়, কৃষ্ণক সমান জুখিবলৈ বেলেগ এটা বস্তু আছে, যিটো বস্তুহে কৃষ্ণতকৈ গধুৰ। সেইকাৰণে তেওঁ এনেই দেখুৱাবৰ কাৰণে এটা তুলসীৰ পাত লৈ তাতে কৃষ্ণ নামটো ধুনীয়াকৈ লিখি দিলে। কৃষ্ণ বুলি লিখি দিলে, দি পেলাই এফালে দি দিয়াৰ লগে লগে দাঙি লৈ গুচি আহিল। অৰ্থাৎ তোমাত কৰিয়াটো যি গুণ নাম ছাৰ, লগে লগে কৃষ্ণ নামটো লিখাৰ লগে লগে কৃষ্ণক কৰিয়াই গল। এতিয়া অৰ্জন তেনেকৈ গৰ্ব পৰ্বতত থাকিলে মানুহে কেতিয়াও কৃষ্ণক সাক্ষাৎ কৰিব নোৱাৰে। সেইকাৰণে আমি গৰ্বশূন্য হবই লাগিব। ঘৰখনৰ সকলোকে আমি গৰ্বশূন্য এটা অৱস্থালৈ লৈ যাব লাগিব, তেতিয়াহে আমাৰ জীৱনটো সাৰ্থক হব।
কাৰণ গৰ্ব অহংকাৰ তেজে যিটো জনে আচৰে যদি ভকতি তাতে মহাতুষ্টি হয় কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি তেওঁ সমস্ত সম্পত্তি তেওঁ দিব বুলি কৈছে। আপোনালোকে এতিয়া মানে এতিয়া দেখিছে যে আমাৰ মহাপুৰুষেও এইটো কথা কৈছে। শংকৰদেৱে আপোনালোকে নিমিলব সিদ্ধ সম্বাদৰ শেষলৈ যদি চাই উপদেশত দেখিব এই তেওঁ কি লিখিছে। শংকৰদেৱে নিজৰ উপদেশত লিখিছে পুত্ৰ দ্বাৰা বিষয়ক হৌক স্নেহছে পুত্ৰ দ্বাৰা বিষয়ক হৌক স্নেহছে নুহি যেন তোমাত সদায় বুদ্ধিভেদ। এইবিলাকৰ স্নেহ চেক কৰিবলৈ দিছে। কাৰণ পুত্ৰ ভাৱটো মোৰ নাইকিয়া হওক, পুত্ৰ এটা মোৰ ল'ৰা ছোৱালী, এই যদি মোৰ পত্নী, এই ভাৱবোৰ নাইকিয়া কৰক। তেওঁলোকক আপুনি সন্ত বা সাধু বুলি ভাবক, সৎ কথাৰ গৰাকী কৰক, তেওঁলোকৰ মুখেদি হৰি কথা শুনক। কাৰণ মোৰ বুদ্ধি ভেদ হ'ব। মই যদি ল'ৰা বুলি ভাবি থাকো, মোৰ সেইটো বয়সত বৃদ্ধ বয়সত মোৰ পত্নী বুলি ভাবি থাকো, তেতিয়াহ'লে মোৰ তাতো মানে মোক মায়াই পাবগৈ। তেতিয়া মোক আৰু বুদ্ধি ভেদ হোৱাৰ ভয় থাকে। সেইকাৰণে পূৰ্বৰ স্বভাৱ মূলক কৰিও উচ্ছেদ কৰি দিয়া। মোৰ যিবোৰ আগৰ পুত্ৰ ভাবিছিলো, দ্বাৰা ভাৱ দিছিলো, মহাপুৰুষে কৈছে পত্নী বুলি ভাবিছিলো, এইবিলাক মোৰ হৃদয়ৰ পৰা নাইকিয়া কৰি দিয়া। তোমাৰ চৰণে মাগো এতেকে প্ৰসাদ, এই প্ৰসাদে তোমাৰ চৰণত বহুত বিচাৰিছো। এতেকে সেইবোৰ স্নেহ চেদ কৰাৰ কথাটো মহাপুৰুষেও কৈছে। পুত্ৰ পত্নী সং ত্যাগ কৰা মানে স্নেহ চেদ কৰাৰ কথাটো ইয়াত কৈছে। এটা পুত্ৰ পত্নী এই ভাৱ নাথাকি তেওঁলোকক সংগী হিচাপে গ্ৰহণ কৰি এইখন ঘৰতেই থাকি আমাৰ নিজৰ ঘৰখনকে এখন গৰ্বশূন্য সন্ত আশ্ৰম হিচাপে আমি গঢ়ি তোলাৰ প্ৰয়াস কৰিব লাগিব। গৰ্বতুল্য সন্ত আশ্ৰম সকলোকে ভকত কৰি দিয়ক, যথা সময়ত শৰণ দিয়ক, ভগৱন্তৰ গুণনাম ল'বলৈ দিয়ক, কাম কৰি থওক, পঢ়া শুনা কৰি থওক, চাকৰি কৰি থওক, ধন টকা পইচাৰ লালসা যাতে নকৰে, অন্যান্য ভোগবিলাসৰ কথাত যাতে গুৰুত্ব নিদি সাধু সন্তৰ লগত আলাপ আলোচনা কৰি এখন সুন্দৰ পৰিৱেশত ঘৰখনত যদি সমস্তকে ভগৱন্তৰ সেৱক কৰিব পাৰে, তেতিয়াহ'লে সেইখন এখন গৰ্বশূন্য সন্ত আশ্ৰমলৈ পৰিৱৰ্তন হ'ব। তেতিয়া আপুনি বৃদ্ধ কালত বিপদত নপৰে। কাৰণ পাশম্বাৰ মুখ পদ্মহন্তে বাজ হৈবে তেজু কথামৃত নদী সঁচাকৈ। কাৰণ আপোনাৰ পত্নীগৰাকীও গৈ পেলাই কীৰ্তন গাই শুনাব, পত্নীগৰাকীও গৈ পেলাই কিবা এটা বৰগীত গাই শুনাব, শুনি পেলাই গানে দি হৃদয়ত প্ৰৱেশ কৰি মনটো ভাল লাগি যাব। আপোনাৰ ল'ৰা এটা গৈও আপোনাক গৈ পেলাই শুনাবগৈ। এইদৰে যদি আপুনি ঘৰত যদি আপোনাৰ পত্নী, ল'ৰা ছোৱালী এইবিলাকেই যদি সন্ত হৈ গৈ আপোনাক হৰিৰ কথা অমৃত শ্ৰৱণ কৰায়, তেতিয়াহ'লে তেওঁলোকৰ সেই তাতেই মগ্ন হৈ এদিন সুন্দৰভাৱে আপুনি দেহ ত্যাগ কৰি পৰম ধামলৈ গতি কৰিব পাৰিব। কাৰণ তেতিয়া সেই কথা শ্ৰৱণৰ যোগেদি আপোনাৰ মন পবিত্ৰ হৈ যাব। আচলতে মহাপুৰুষ মাধৱদেৱ গৰ্বশূন্য সন্ত আশ্ৰমখন ঘৰতে তৈয়াৰ কৰা কথাহে কৈছে। বেলেগ এখন ঘৰৰ পৰা ওলাই কোনোবা স্থানলৈ গুচি যোৱাৰ কথা কোৱা নাই। আকৌ এইটোকে ভাবি কোনোবাই যদি কোনোবাই সন্ত আশ্ৰম বিচাৰি কৰিবলৈ গুচি যায়, তেতিয়াহ'লে তাত গৈ তেওঁ কিন্তু বিপদত পৰিব বুলিয়ে কৈছে। কাৰণ তাতো গৈ 6টা শত্ৰু হৃদয়ত থাকিব। এই 6টা শত্ৰুৱে তেওঁ তাতো গৈ গণ্ডগোল কৰিব। এইবোৰ কথা মই এদিন এজন ডাঙৰ বিশেষজ্ঞ লোক, এখন আশ্ৰমৰ গৰাকী লোকক মই কৈছিলো। তেতিয়া মোৰ কথা তেওঁ শুনা নাছিল, কিন্তু তেওঁ নিজেই পাছত পস্তাই মোক ক'লে যে আপুনি কোৱা কথাটো মোৰ গাতে ফলিয়াই গ'ল। সঁচা কথা। মই ঠিক বহু বছৰ আগতেই এঠাইত এখন সভাত মই কৈছিলো যে মই মানে কিয় গৃহী হলো, কিয় মানে চাকৰি কৰিছো, কিয় সংসাৰত আছো, এই কথাবোৰ তেওঁ মানে পালন কৰা নাছিল। তেওঁ তেতিয়া গৃহী নাছিল। এটা পাছত কিন্তু ক'বলৈ বাধ্য হলো যে প্ৰকৃততে আপুনি ঠিকেই কৈছিল, পাছত গৈহে মই আকৌ এটা ৰাস্তা সলাই দিবলগীয়া হ'ল। গতিকে জীৱনটো তেনেকৈ গৈ সেই 4টা যেতিয়া 6টা শত্ৰু মানুহৰ থাকিব, সেই 6টা শত্ৰু যেতিয়ালৈকে হৃদয়লৈ ফুৰিব, আপুনি যেনেকুৱা আশ্ৰমলৈ যাওক তাত গৈ আপুনি মোহিত হৈ যাব। কাম ভাৱ তাতো জাগৃত হ'ব, ক্ৰোধ তাতো জাগৃত হ'ব, কাম ক্ৰোধ লোভ মোহে আপোনাক তাতো অপকাৰ কৰিব। সেইকাৰণে 6টা শত্ৰু আমাৰ ঘৰতে আমি নাইকিয়া কৰিব লাগিব। তাৰ উপায় আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী পৰিয়াল পৰিচালনাত সমস্তকে সন্তৰূপে গঢ়ি তুলিব লাগিব। তেতিয়া আপুনি জীৱনৰ অন্তিম কাল আপোনাৰ সমান সুখী মানুহ আৰু জগতত কোনোৱেই নহ'ব। সেই প্ৰচেষ্টাটো প্ৰতি ঘৰ
ভকতৰ গৃহত হ'ব লাগে। নিজে ভকতি কৰিলে নহ'ব, ঘৰৰ ল'ৰা ছোৱালী পত্নী বোৱাৰী সমস্তকে ভক্তি মাৰ্গলৈ অনাৰ প্ৰয়াস কৰিব লাগিব। হৰি কীৰ্তন কৰিবলৈ দিব লাগিব, ভাগৱত কীৰ্তন ঘোষা আদি পাঠ কৰি বোলে অভ্যাস কৰাব লাগিব, আৰু সেইখিনি আপুনি শ্ৰৱণ কৰিব লাগিব। তাতে আপুনি মহানন্দ লাভ কৰি জীৱনত এই জীৱনৰ নৰনাথখন আপুনি সুন্দৰভাৱে সামৰি যথাস্থানলৈ আপুনি যলৈ যাব লাগে তালৈ আপুনি গুচি যাব পাৰিব। এই চতুকা প্ৰাৰ্থনাৰ যোগেদি আমাক এটা সুন্দৰ পৰামৰ্শ দিছে। প্ৰথমতে আমাৰ সমস্যা কেইটা ক'লে, আমাৰ যিকেইটা সমস্যা কালমায়ে কেনেকৈ আমাক বিপদত পেলাইছে, আৰু সেই কালমাৰাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি বুদ্ধি সতস্থ কৰিব লাগিব, শত বুদ্ধিৰ সৃষ্টি কৰিব লাগিব। সেই শত ভাৱেৰে ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰিব লাগিব, আৰু সেই ভগৱন্তৰ চৰণতে মন প্ৰাণ মজি তেওঁক ভজি থাকিব লাগিব। আৰু লগতে আমি নিজৰ গৃহখন য'ত থাকো সেইখন আমি এখন সন্ত আশ্ৰমলৈ পৰিৱৰ্তন কৰাৰ প্ৰচেষ্টা কৰিব লাগিব। তেতিয়াহ'লে আমি জীৱনৰ অন্তিম কালত আমাৰ এই নৰদেহা এৰি পৰম ধামলৈ যোৱাত কোনো ধৰণৰ বাধাৰ সৃষ্টি আৰু আমাৰ নাহিব। এনেকে এই ব্যৱস্থাটোকে দিছে। আমি ভাবিছো এইটো এটা তাৎপৰ্যপূৰ্ণ প্ৰাৰ্থনা, গতিকে এইখিনি আমাৰ হৃদয়ৰ মাজত প্ৰকাশ হ'ব লাগে, সকলো অনুভৱ কৰিব লাগে। আৰু এই অনুভৱ কৰিলে নিশ্চয় প্ৰতিজন ভকতেই তেওঁ ভক্তিৰ সুফলটো নিশ্চয় লাভ কৰিব পাৰিব। ভক্তিৰ সকলোৰেতো ফল আছে, সেই ফলটো এদিন পাব, ভকতি কৰিলে নিশ্চয় ফল পাব। ভকতিৰ ফল ভকতিটো পাবই। পাবলৈ হলে কিন্তু এই প্ৰক্ৰিয়াটো কিন্তু ৰক্ষা কৰিব লাগিবই। সেইকাৰণে উপায়কেইটা শৰণ দিলে, ভজন দিলে, সাধুখন দিছে। সাধু মানে একেবাৰে সন্ত, গৰ্বশূন্য সন্ত সাধুৰ কথা কৈছে। অকল হৰিনাম গাই থকা ভকতৰ কথা কোৱা নাই, গৰ্বশূন্য সন্ত সকলৰ কথা কৈছে। যে সন্তৰো ভাগ আছে, যে সাধু সন্তৰো ভাগ আছে, যাৰ মুঠেই গৰ্ব নাই, কাৰণ সেই একেবাৰে তেওঁ এই 6 প্ৰকাৰৰ গৰ্ব নথকা সাধু সন্তৰ অসমত থাকিলে আপুনি জীৱনৰ অন্তিম কালত পৰম গতি সাধিব পাৰিব নিশ্চিত বুলি মহাপুৰুষ মাধৱদেৱে আমাক এয়া সুন্দৰ ভাৱেৰে প্ৰাৰ্থনাৰ যোগেদি বুজোৱাই চেষ্টা কৰিছে। কৃষ্ণ 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 আমি সেৱা ধৰিলো।